নমস্কাৰ, মই নীলাঞ্জনা তালুকদাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে এটা পাঠ। প্ৰথমতে চাই লওঁ আহক আমাৰ বিষয়সমূহ আজি কি আছে। প্ৰথমতে আমি জানিব লাগিব জৈৱ বৈচিত্ৰ্য মানে কি। তাৰ পিছত জৈৱ বৈচিত্ৰ্যৰ স্তৰসমূহৰ বিষয়ে আমি পঢ়িম আৰু শেষত পঢ়িম জৈৱ বৈচিত্ৰ্যৰ মূল্যসমূহৰ বিষয়ে। তেন্তে প্ৰথমতে আহক চাই লওঁ জৈৱ বৈচিত্ৰ্য মানে কি। এতিয়া আমি জানো যে আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে, গছ-গছনি আছে আৰু মানুহ আছে। গতিকে এই সকলোবোৰ লগ লাগি কি হৈছে জৈৱ বৈচিত্ৰ্য এটাৰ গঠন হৈছে। একোটা পৰিস্থিতি তন্ত্ৰৰ গঠন হৈছে বুলি আমি সকলোৱে জানো। প্ৰত্যেকটো পৰিস্থিতি তন্ত্ৰতে বিভিন্ন ধৰণৰ জীৱ-জন্তু থাকে, তাৰে লগতে মানুহো বসবাস কৰে, তাৰে লগতে গছ-গছনিও আছে। গতিকে ইটোৱে সিটোৰ লগত ওতঃপ্ৰোতভাৱে একোটা সম্পৰ্ক স্থাপন কৰি জীয়াই থাকে। খাদ্য শৃংখলৰ জৰিয়তে ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। এয়া হৈছিল পৰিস্থিতি তন্ত্ৰ। আমি আগতে পঢ়িছো এই যে পৰিস্থিতি তন্ত্ৰত বিভিন্ন ধৰণৰ জীৱ-জন্তু থাকে, বিভিন্ন ধৰণৰ গছ-গছনি থাকে, তাৰে লগতে জীৱ-জন্তুৰ লগতে কীট পতংগ একেবাৰে ক্ষুদ্ৰ অৰ্গেনিজম যিবোৰ কয় মাইক্ৰ অৰ্গেনিজম বুলি কয় বা অণুজীৱ বুলি কয়, সেইবোৰৰ পৰা আৰম্ভ কৰি বৃহৎ আকাৰৰ যেনে হাতী তেনেকুৱা ধৰণৰ জীৱ-জন্তুও বসবাস কৰে এইখন পৃথিৱীতে। গতিকে বিভিন্ন জাগাত এইবোৰৰ সমষ্টি আছে, জীৱ-জন্তুৰ একোটা সমষ্টি আছে। জীৱ-জন্তু হওক, গছ-গছনি হওক, প্ৰত্যেকখন দেশতে আমাৰ যিমান কেইখন কণ্টিনেণ্টছ আছে প্ৰত্যেকখন দেশতে এনেকৈ একোটা গ্ৰুপ কৰি জীৱ-জন্তু আছে, মানুহ অন্য বেলেগ বেলেগ দেশত বেলেগ বেলেগ মানুহ, বেলেগ বেলেগ জাতি ধৰ্মৰ মানুহ বসবাস কৰে। গতিকে এয়া হৈছে ইউনিটি ইন ডাইভাৰ্চিটি যিটো আমি ভাৰতবৰ্ষত কওঁ। ঠিক তেনেকুৱা যিটো ডাইভাৰ্চিটি শব্দটো, ডাইভাৰ্চিটি মানে কি পৃথক, বেলেগ বেলেগ ধৰণৰ জৈৱ বৈচিত্ৰ্য। তাৰমানে জীৱৰে বেলেগ বেলেগ ধৰণ আছে, কিন্তু এই সকলোবোৰ মিলিয়ে আমাৰ ইক'চিষ্টেমটো গঠিত হৈছে বা আমাৰ পৰিস্থিতি তন্ত্ৰটো গঠিত হৈছে। আৰু এই পৰিস্থিতি তন্ত্ৰত বেলেগ বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ জৈৱ বৈচিত্ৰ্য আছে। পৃথিৱীৰ বুকুত জীৱ-জন্তুৰ বা জীৱ-জৰৰ মধ্যাৱস্থা ভাইৰাছৰ পৰা আৰম্ভ কৰি জটিল বহুকোষী বহু অংগী প্ৰাণীলৈকে সমূহ জীৱই এক জীৱমণ্ডল সৃষ্টি কৰিছে। আমি জানো যে আমাৰ স্তৰ কেইটা আছে। একদম প্ৰথম ক্লাছতে আমি পঢ়িছিলো যে আমাৰ স্তৰবোৰ হৈছে বায়ুমণ্ডল, তাৰপিছত আহি গ'ল জলমণ্ডল, স্থলমণ্ডল আৰু শেষত আহিছিল জীৱমণ্ডল। আৰু এই জীৱমণ্ডল এই বাকী আন তিনিওটা যিকেইটা মণ্ডল আছে, জলমণ্ডল, বায়ুমণ্ডল আৰু স্থলমণ্ডল, এই তিনিওটা অবিহনে জীয়াই থাকিব নোৱাৰে। জীৱমণ্ডলত জীৱৰ উৎপত্তি বা জীৱৰ সাৰ্ভাইভেল সেইটো কেতিয়াও সম্ভৱপৰ নহয় যদি এই বাকী তিনিওটা স্তৰ নাথাকে। গতিকে এই জীৱমণ্ডলত বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ পৰা আদি কৰি মানুহৰ পৰা আদি কৰি প্ৰত্যেকবিধ জীৱই ইয়াতে বাস কৰি আহিছে। গতিকে একেবাৰে সৰু এটা অণুজীৱৰ পৰা আৰম্ভ কৰি বা অণুজীৱৰ ভিতৰত বেক্টেৰিয়া আহিব, প্ৰটোজোৱা আহিব, ভাইৰাছো আহিব, এইবোৰৰ পৰা আৰম্ভ কৰি একেবাৰে ডাঙৰ জীৱটোলৈকে প্ৰত্যেকটোৱে এই জীৱমণ্ডলত বসবাস কৰি আহিছে। জীৱ সৃষ্টিৰ আদি কালৰে পৰা বৰ্তমানলৈকে যুগ যুগ ধৰি এই জীৱবোৰ বিবৰ্তনৰ মাজেদি আগবাঢ়িছে। ইভলিউশ্যন হৈছে, আমি প্ৰত্যেকেই জানো এসময়ত পৃথিৱীত ডাইনছৰ আছিলে, ডাইনছৰ এতিয়া নাই। বা মানুহ ক'ৰ পৰা উৎপত্তি হোৱা বুলি কয়, মানুহ আমাৰ পূৰ্বপুৰুষ বান্দৰ বুলি কোৱা হয়, যদিও সেইবোৰ এপছ একচুৱেলি, এইবোৰৰ বেলেগ বেলেগ একোটা স্পিচিছবোৰ বেলেগ বেলেগ আছিলে, সেই বিষয়ে আমি পিছলৈ জানিম। গতিকে এই যে যুগ যুগ ধৰি বিৱৰ্তন হৈ আহিছে, ইহঁতৰ গুণগত পৰিৱৰ্তন ঘটিছে। গতিকে সেই হিচাপে আমাৰ ইভলিউশ্যন হোৱা হিচাপে আমাৰ কাম কাজবিলাকৰ ওপৰতো নিশ্চয়কৈ প্ৰভাৱ পৰিছে। আগতে কি ধৰণৰ আমি খাদ্য খাইছিলো, এতিয়া কি ধৰণৰ খাদ্য খাওঁ আমি, কেনেধৰণে আগতে যিখিনি আদিম মানুহ আছিলে, আদিম মানৱে কি কৰিছিলে, কেঁচাই খাদ্য সামগ্ৰী ভক্ষণ কৰিছিলে, কিন্তু আমি আজিৰ যুগত কেঁচাই খাব নোৱাৰো, আমি ৰান্ধি খাব লাগে। গতিকে আমাৰ গুণগত পৰিৱৰ্তন ঘটিছে, প্ৰকাৰৰ সংখ্যা বাঢ়িছে আমাৰ স্পিচিছ, আৰু বিভিন্ন ধৰণৰ এনেকুৱা গছ-গছনি আছে, প্লান্টছ হওক, এনিমেলছ হওক, বহুত এনেকুৱা স্পিচিছ আছে যিবিলাক নতুন নতুন স্পিচিছ আৰু আমি
পাইছো দেখিবলৈ পাইছো গতিকে এই সকলোবোৰ লগতে পৃথিৱীৰ পৰিৱেশও সলনি হৈছে পৃথিৱীৰ পৰিৱেশ নিশ্চয়কৈ সলনি হৈছে গতিকে ইয়াৰ মাজতে আমি কিন্তু জৈৱ বৈচিত্ৰতা দেখিবলৈ পাই বিভিন্ন ধৰণৰ বৈচিত্ৰ্য আমি দেখিবলৈ পাওঁ জীৱন ধাৰণত বৈচিত্ৰ্য আমি দেখিবলৈ পাওঁ মূলতঃ অবহনক্ষম ব্যৱহাৰৰ ফলত জীৱসমূহৰ বিস্তৰ ক্ষতি সাধিত হৈছে কিছুমান জীৱৰ বিলুপ্তি ঘটিছে আৰু পৰিৱেশ প্ৰদূষিত হৈছে এইটো ঠিক যে পৰিৱেশ প্ৰদূষণ হৈছে আৰু আমি যে সাস্টেইনেবল ডেভেলপমেন্টৰ প্ৰতি গুৰুত্ব দিওঁ আজিকালি বাৰু কিন্তু আগৰ পৰাই যিখিনি হৈ আহিল আনসাস্টেইনেবল মেনাৰত আমি ৰিসোৰ্স বিলাক ব্যৱহাৰ কৰিছিলো হেতু এটা বেলেগ টপিক যদিও ইয়াতে অলপ হলেও হাঙুৰ খাব লগা হৈছে গতিকে এই সকলোবোৰ কাৰণত জীৱসমূহৰ বিস্তৰ ক্ষতি সাধন হৈছে আৰু বহুতো জীৱ প্ৰজাতি বিলুপ্ত হৈছে আৰু পৰিৱেশও প্ৰদূষিত হৈছে গতিকে জৈৱ বৈচিত্ৰ্য আগে যি ধৰণে আছিল এতিয়া সেই ধৰণে পোৱা নাযায় জৈৱ বৈচিত্ৰ্য যেটো আমি পৰীক্ষাত কি দৰে লিখিব লাগে জৈৱ বৈচিত্ৰ্যৰ ডেফিনেশনটো আমি চাই লওঁ আহক জৈৱ বৈচিত্ৰ্য বুলিলে কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ কোনো এখন দেশৰ বা সমগ্ৰ ভূমণ্ডলত বসবাস কৰা অনুজীৱ উদ্ভিদ জীৱ-জন্তু নিৰ্বিশেষে সকলো ধৰণৰ জীৱৰ জাতি প্ৰজাতিৰ সংখ্যাৰ প্ৰাচুৰ্য আৰু সিহঁতৰ মাজৰ বিভিন্নতা এইবোৰৰ দেহৰ জিনীয় স্তৰৰ আভ্যন্তৰীণ ভিন্নতা আৰু এইবোৰে পৰিৱেশত সৃষ্টি কৰা পৰিস্থিতিতন্ত্ৰৰ বিচিত্ৰতাকে বুজায় এইখিনি হৈছে ডেফিনেশন বা সূত্ৰটো যেটো আমি পৰীক্ষাত লিখিবলগীয়া হয় জৈৱ বৈচিত্ৰ্য মানে কি ইয়াৰ বহল অৰ্থত যদি বুজিবলৈ চেষ্টা কৰো আমি কিছুমান উদাহৰণ লব পাৰো যেনে এতিয়া ধৰি ললো পাইন গছ আমি ক'ত দেখিবলৈ পাওঁ শিলঙত দেখিবলৈ পাওঁ আমি গলে হাৰি হাৰি পাইন গছ দেখিবলৈ পাই ধুনীয়া লাগে দেখিবলৈ কিন্তু আমি ইয়াতে আনি যদি পাইন গছ ৰু হি জিয়াই থাকিব জানো হি নোৱাৰিব ঠিক তেনেদৰে পোলাৰ বিয়াৰ ক'ত ঠাণ্ডা জাগাত বৰফৰ জাগাত পোলাৰ বিয়াৰ দেখিবলৈ পোৱা যায় আমি টিভিত হয়তো দেখা পাওঁ কিন্তু ইয়াতে পোলাৰ বিয়াৰ সাৰ্ভাইভ কৰিবনে সাৰ্ভাইভ নকৰে গতিকে এনেকুৱা জীৱমণ্ডল আছে যিবোৰত জৈৱ বৈচিত্ৰ্য হে পাৰ্টিকুলাৰ জাগাটোতহে পাৰ্টিকুলাৰ কিছুমান জৈৱ বৈচিত্ৰ্যৰ তাত আছে বা পাৰ্টিকুলাৰ জাগাতহে কিছুমান এনেকুৱা ধৰণৰ জীৱ-জন্তু আছে বা গছ-গছনি আছে যি অকল তাতেই সাৰ্ভাইভ কৰিব পাৰে তাৰ পৰা যদি আন ঠাইলৈ লৈ যোৱা হয় তাৰ টেম্পাৰেচাৰ সলনি হ'ব তাৰ গোটেই এটমস্ফিয়াৰটো সলনি হ'ব যাৰ ফলত হি অন্য এখন ঠাইত বসবাস কৰিব নোৱাৰিব ঠিক তেনেদৰে মানুহৰ ক্ষেত্ৰতো কিছু পৰিমাণে হেয়া প্ৰযোজ্য হয় কাৰণ আমাক যদি মাইনাছ সেন্টিগ্ৰেডত থকা টেম্পাৰেচাৰৰ জাগাত যদি আমাক পঠিয়াই দিয়া হয় আমাৰ হয়তো বিভিন্ন মানুহে বহুতো মানুহে তাত সাৰ্ভাইভ কৰিব নোৱাৰিম বা সাৰ্ভাইভ কৰা খুবেই কঠিন হৈ পৰিব কাৰণ আমি এইটো জৈৱ বৈচিত্ৰ্যৰ লগত আমি ঢাল খাই আছো আমি এইখিনি টেম্পাৰেচাৰ অসমৰ পৰা সাউথ ইণ্ডিয়াই যদি কও সাউথ ইণ্ডিয়া বহুত জায়গা আছে যত প্ৰচণ্ড গৰম গতিকে আমাৰ ইয়াৰ পৰা গৈ জনে মানুহ এজনক তাতে গৈ সদায়ৰ কাৰণে চিৰদিনৰ কাৰণে থাকিবলৈ দিয়া হয় সেই মানুহজনৰো এডজাস্ট কৰিবলৈ বহুতখিনি সময় লাগিব আৰু হয়তো আৰু যদি আনুষংগিক কিছুমান বেমাৰ আছে মানুহজন হয়তো তাত জিআই নাথাকিব পাৰে বা বিভিন্ন ৰোগত হয়তো ব্লাড প্ৰেছাৰ জাতীয় বেমাৰত হয়তো ভুগিবও পাৰে গতিকে এয়া হৈছে জৈৱ বৈচিত্ৰ্যৰ একোটা যেটো এটা সিগনিফিকেন্স যে মানুহ হওক বা জীৱ-জন্তু হওক বা গছ-গছনিয়ে হওক তাৰ যেটো নেটিভ প্লেস বা জন্ম ঠাই তাত হি ধুনীয়াকৈ সাৰ্ভাইভ কৰিব পাৰে কিন্তু আন ঠাইলৈ যেতিয়া তাৰ টেম্পাৰেচাৰ প্ৰেছাৰ সকলোবোৰ যেতিয়া সলনি হ'ব তাত হি জিয়াই থাকিবলৈ অসুবিধা অনুভৱ কৰিব গতিকে আমি ইয়াতে বুজি পালো যে এই জীৱমণ্ডলত এনেকুৱা কিছুমান ঠাই আছে য'ত বিশেষ ধৰণৰ হে জীৱ-জন্তুৱে হওক বা গছ-গছনি উদ্ভিদেই হওক বাস কৰে
গতিকে জৈৱ আৰু জৈৱ বৈচিত্ৰ্য শব্দটোৰ মানে কি বৈচিত্ৰ্য শব্দটোৰ মানে হ'ল ডাইভাৰ্চিটি আৰু জৈৱ মানে হ'ল লাইফ তাৰ মানে এই যে জীৱসমূহৰ মাজতেই বিভিন্নতা আছে কিন্তু ভিন্ন ভিন্ন জীৱ আছে আৰু ভিন্ন ভিন্ন জীৱই কিন্তু এটা সমষ্টিত হি থাকিব পাৰে provided হি তাতেই জন্ম লাভ কৰিছে বা সেইখিনি ঠাইৰ টেম্পাৰেচাৰে তাক সুট কৰিছে গতিকে জৈৱ বৈচিত্ৰ্য বুলিলে আমি এটা নিৰ্দিষ্ট ঠাই বুলি ধৰো এতিয়া ভাৰতবৰ্ষৰ জৈৱ বৈচিত্ৰ্য বেলেগ ধৰণৰ ভাৰতবৰ্ষৰ ভিতৰতো প্ৰত্যেকখন ৰাজ্যৰে জৈৱ বৈচিত্ৰ্য বেলেগ ধৰণৰ আমাৰ যেনেকৈ ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায় এশিঙীয়া গড় পোৱা যায় গতিকে এশিঙীয়া গড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ঠিক তেনে ধৰণে সোণালী বান্দৰো ইয়াত পোৱা যায় এই এশিঙীয়া যে গড় অকল কাজিৰঙাতে পোৱা যায় নে তেনে নহয় পবিতৰাতো পোৱা যায় কিন্তু অসম বিশেষ এশিঙীয়া গড় ঠিক তেনেদৰে বাহিৰত দুটা শিং থকাও গড় থাকিব পাৰে গতিকে জৈৱ বৈচিত্ৰ্য বুলিলে আমি কি বুজো যে নিৰ্দিষ্ট একোটা ভৌগোলিক অঞ্চলত একোটা নিৰ্দিষ্ট জীৱ বা জীৱ প্ৰজাতি বাস কৰে কোনো এখন দেশৰো হ'ব পাৰে সেয়া আৰু এখন দেশৰ ভিতৰতে বেলেগ বেলেগ ষ্টেটৰ মাজত বা বেলেগ বেলেগ ৰাজ্যতো বেলেগ বেলেগ ধৰণৰ জৈৱ বৈচিত্ৰ্য থাকে যেনে ধৰণে মই অলপ আগতে কৈছিলো শ্বিলঙৰ উদাহৰণটো দিছিলো শ্বিলঙত পাইন গছ পোৱা যায় কিন্তু সেয়া যদি আমি ইয়াত আনি ৰুই দিও সেয়া হয়তো সম্ভৱপৰ নহব হি জীয়াই থকাৰ গতিকে সমগ্ৰ ভূমণ্ডলতে তেনেদৰে বসবাস কৰি আছে জীৱ-জন্তুসমূহ বা উদ্ভিদ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে আৰু সেয়া ঠাই বিশেষে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে গতিকে বিভিন্নতা আছে জৈৱ বৈচিত্ৰ্যতা আছে ঠাই ভেদে জৈৱ বৈচিত্ৰ্যতা আছে ঠিক তেনেদৰে অনুজীৱসমূহো আছে উদ্ভিদ আছে প্ৰাণী নিৰ্বিশেষে সকলো ধৰণৰ জীৱ জাতি প্ৰজাতিৰ সংখ্যাৰ প্ৰাচুৰ্য আছে সংখ্যা এনেকুৱা কিছুমান জীৱ-জন্তু আছে যিবোৰ আমি হয়তো এতিয়াও তাক ইনভেন্টে কৰিব পৰা নাই মানে তাক বিচাৰি উলিয়াবই পৰা নাই তেনেকুৱা ধৰণৰো আছে গতিকে অসংখ্য আছে তেনে ধৰণৰ এইবোৰ ডাটা থাকে প্ৰত্যেকখন ৰাজ্যত বা প্ৰত্যেকখন দেশত কিমান স্পিচিছ কিমান জাতি প্ৰজাতিৰ কিমান ধৰণৰ জীৱ-জন্তু আছে বা উদ্ভিদ আছে সেয়া একটা ডাটা প্ৰস্তুত কৰা হয় যদিও তাৰ পিছতো চিনি নোপোৱাকৈ আৰু বহুত জীৱ-জন্তু কিন্তু বা সৰু সৰু পোক-পৰুৱাই হওক বা অনুজীৱই হওক ৰৈ যায় উদ্ভিদ বহুতো তেনেকুৱা ধৰণৰ ৰৈ যায় গতিকে সিহঁতৰ মাজত প্ৰাচুৰ্যতা আছে নাম্বাৰছ বহুত আছে তাৰে লগতে ভিন্নতাও আছে আৰু এইবোৰে পৰিৱেশত সৃষ্টি কৰে এক পৰিস্থিতিতন্ত্ৰৰ বিচিত্ৰ পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰে সেয়াই হৈছে জৈৱ বৈচিত্ৰ্য উদ্ভিদ প্ৰাণী আৰু অনুজীৱ সমূহৰ বিভিন্ন প্ৰজাতি আৰু গোত্ৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ ভিন পৰিস্থিতিতন্ত্ৰত জীয়াই থাকি খাদ্য শৃংখল আৰু খাদ্য জালৰ সৃষ্টি কৰি এটা সুন্দৰ পৰিৱেশত বৰ্তি থকাকে জৈৱ বৈচিত্ৰ্যতা বোলা হয় এতিয়া জৈৱ বৈচিত্ৰ্য আৰু জৈৱ বৈচিত্ৰ্যতা এই দুটা যদিও একে ধৰণৰ শব্দ অকমান তাৰ ডিফাৰেন্স আছে জৈৱ বৈচিত্ৰ্য মানে বুজি পালো বিভিন্ন ধৰণৰ জীৱ-জন্তুৱে হওক বা উদ্ভিদ বসবাস কৰি আহিছে তাৰে লগতে জৈৱ বৈচিত্ৰ্যতা কি বায়োডাইভাৰ্চিটি য'ত বিভিন্ন ধৰণৰ উদ্ভিদ আছে বা বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে এই প্ৰাণীসমূহ মই যে কৈছিলো খাদ্য শৃংখলৰ কথা আৰম্ভণিতে মেনশন কৰিছিলো খাদ্য শৃংখলৰ জৰিয়তে ইটোৱে সিটোৰ লগত একোটা সম্বন্ধ স্থাপন কৰি জীয়াই আছে একোটা সম্বন্ধত তেওঁলোক জীয়াই আছে কিদৰে ইটোৱে সিটোক ভক্ষণ কৰিছে এতিয়া যদি গছ-গছনি উদ্ভিদখিনি নোহোৱা হৈ যায় একেবাৰে লথঙা হৈ যায় তেতিয়াহলে যিখিনি তৃণভোজীখিনিয়ে কি খাই জীয়াই থাকিব ই অন্য এঠাইলৈ যাব লাগিব নিশ্চয়কৈ গতিকে তাৰ সেইখিনি ঠাই জৈৱ বৈচিত্ৰ্যতাটো বিলুপ্তি ঘটিব এটা সময়ত গৈ গতিকে যদি তৃণভোজীখিনি নাথাকে তৃণভোজীখিনিক ভক্ষণ কৰা যিখিনি আৰু মাংসভোজী আছে সেই মাংসভোজীখিনিৰো জীয়াই থকা কঠিন হৈ যাব কাৰণ এটা স্তৰ যেতিয়া নাইকিয়া হৈ যাব আন এটা স্তৰত তাৰ প্ৰভাৱ পৰিব কাৰণ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকে গতিকে এই জৈৱ বৈচিত্ৰ্য আৰু খাদ্য শৃংখলো কিন্তু জড়িত হৈ আছে এই যে খাদ্য শৃংখল হৈছে খাদ্য শৃংখলৰ পৰা খাদ্য জালৰ সৃষ্টি হৈছে
এইবোৰ বৰ্তি থাকিবলৈ জৈৱ বৈচিত্ৰতাৰ প্ৰয়োজন যদি জৈৱ বৈচিত্ৰতাই নাথাকে এক ধৰণৰ জীৱই যদি থাকে তাক খাই ভক্ষণ কৰি কৰি এটা সময়ত মাংসভোজীখিনি ভক্ষণ কৰিলে তাৰ পিছত তাৰ যাক ভক্ষণ কৰিছিলে তাক আমি প্ৰে বুলি কওঁ প্ৰিডেটৰ আৰু প্ৰিডেটৰ হৈছে যোনে ভক্ষণ কৰে আৰু প্ৰে যাক ভক্ষণ কৰা হয় গতিকে প্ৰেখিনি যদি নোহোৱা হৈ যায় বা যাক ভক্ষণ কৰিছে সেইখিনি যদি নোহোৱা হৈ যায় এটাই আছিলে ধৰি ললো এটাই প্ৰজাতি আছিলে তাক ভক্ষণ কৰিলে ধুনীয়াকৈ 10 বছৰ 12 বছৰ খালে খাই শেষ এতিয়া তাৰ পিছত সেই মাংসভোজীখিনিৰ কি হ'ব সেই মাংসভোজীখিনিয়ে এতিয়া কাক ভক্ষণ কৰিব গতিকে জৈৱ বৈচিত্ৰতা থকাটো অতিকৈ প্ৰয়োজনীয় আৰু জৈৱ বৈচিত্ৰ্য আছে বাবে খাদ্য শৃংখল আছে খাদ্য জালৰো সৃষ্টি হৈছে এতিয়া আহিলক চাও 1992 চনত কি হৈছিল 1992 মে মাহত অনুষ্ঠিত হোৱা জৈৱ বৈচিত্ৰ্য সন্মিলনৰ মতে জৈৱ বৈচিত্ৰ্য হ'ল মাটি সাগৰ আৰু আন জলভূমি আদি সকলো উৎসৰে জীৱৰ বিভিন্নতা সিহঁতৰ বিভিন্ন প্ৰজাতিৰ মাজত থকা বিভিন্নতা আনুবংশিক বা জিনগত বিভিন্নতা আৰু বাসস্থানৰ বিভিন্নতাৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিতন্ত্ৰৰ মাজত থকা আন্তঃসম্বন্ধ এয়া হৈছে 1992 চনত লিখিত হৈছিলে এইখিনি অনুষ্ঠিত হৈছিলে জৈৱ বৈচিত্ৰ্যৰ সন্মিলন আৰু তাত এইখিনি কোৱা হৈছিলে যিখিনি লিখিত আকাৰে প্ৰকাশ কৰা হৈছে যে জৈৱ বৈচিত্ৰ্য হৈছে জৈৱ বৈচিত্ৰ্যত অকল মাটিত থকা জীৱ-জন্তুখিনিয়ে যে আহিব বা উদ্ভিদখিনিয়ে যে আহিব তেনে নহয় মাটিৰ লগতে জলস্থলখিনিও আছে গতিকে মাটি সাগৰ আৰু আন জলভূমি আদিত সকলো উৎসৰে সকলো জীৱৰ যি উৎস তাৰ বিভিন্নতা সিহঁতৰ বিভিন্ন প্ৰজাতিৰ মাজত থকা বিভিন্নতা অকল জীৱখিনিৰ বিভিন্নতাই নহয় তাৰে আৰু বিভিন্ন প্ৰজাতি আছে সেই প্ৰজাতিসমূহৰো বিভিন্নতা আনুবংশিক বা জিনগত আমাৰ দেহত যি জিন থাকে ডিএনএ আমি ডিএনএৰ কথা জানো জিন থাকে আমাৰ দেহত এই জিনগত বিভিন্নতা আৰু বাসস্থানৰ বিভিন্নতাৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিতন্ত্ৰৰ মাজত থকা আন্তঃসম্বন্ধ এইবোৰ কিন্তু ইটোৱে সিটোৰ লগত ইন্টাৰ ৰিলেশনশ্বিপ কৰি আছে বা আন্তঃসম্বন্ধ ইয়াৰ মাজত আছে এই বস্তুটো আমি অকমান পিছত ভালদৰে বুজিম যেতিয়া আমি স্তৰবিলাক পঢ়িম জৈৱ বৈচিত্ৰ্য স্তৰবিলাক যেতিয়া আমি পঢ়িম তেতিয়া এই যেটো সূত্ৰটো এই সূত্ৰটো আমি ভালদৰে বুজিবলৈ চেষ্টা কৰিম এতিয়া আমি ছবিৰ সহায়ত চাই লওঁ আহক জৈৱ বৈচিত্ৰ্য কি চাওক ইয়াতে বায়োডাইভাৰ্সিটি মানে হৈছে ইয়াতে ইংৰাজীত দিয়া আছে আপোনালোকে চাই লব বায়োডাইভাৰ্সিটি মানে হৈছে জৈৱ বৈচিত্ৰ্যৰ প্ৰথমতে চাও আমি ফৰেষ্ট ডাইভাৰ্সিটি আছে বাৰ্ড ডাইভাৰ্সিটি জেনেটিক ডাইভাৰ্সিটি ৰেস ডাইভাৰ্সিটি প্লান্ট ডাইভাৰ্সিটি মেৰাইন ডাইভাৰ্সিটি আমি প্ৰত্যেকটোৱে চিনি পাও বা জানো ফৰেষ্ট ডাইভাৰ্সিটি মানে কি বিভিন্ন ধৰণৰ ফৰেষ্ট আমি আগৰ ক্লাছত দুটামান আগৰ ক্লাছত আমি পঢ়িছিলো ফৰেষ্টৰ বিষয়ে পঢ়িছিলো বিভিন্ন ধৰণৰ অৰণ্য আছে অৰণ্য পৰিস্থিতিতন্ত্ৰৰ বিষয়ে আমি নিশ্চয়কৈ জানো আমি পঢ়িছিলো গতিকে অৰণ্য কিমান ধৰণৰ অৰণ্য আছে ভাগবোৰ আমি পঢ়িছিলো গতিকে হেয়াই হৈছে এতিয়া ফৰেষ্ট ডাইভাৰ্সিটি এতিয়া আমি পৰিস্থিতিতন্ত্ৰৰ পৰা ওলাই আহি আমি জৈৱ বৈচিত্ৰ্যত সোমাব লাগিব আৰু জৈৱ বৈচিত্ৰ্যত কি দৰে ভাগ হৈ আছে হেতু আমি চাব লাগিব গতিকে অৰণ্য পৰিস্থিতিতন্ত্ৰৰ বিষয়ে আমি পঢ়িছিলো অৰণ্য পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন ধৰণৰ যে অৰণ্য আছে হেয়াই হৈছে ফৰেষ্ট ডাইভাৰ্সিটি ঠিক তেনেদৰে বাৰ্ড ডাইভাৰ্সিটি ছবিৰ সহায়ত আমি বিভিন্ন ধৰণৰ বেলেগ চাৰিখন ছবি দিয়া আছে ইয়াতে চাৰিটা এই বাৰ্ড ডাইভাৰ্সিটি ভিতৰতে চাৰিটা খুটলি দিয়া আছে আৰু তাতে চাৰিটা আমি বেলেগ ধৰণৰ বাৰ্ড দেখা পাইছো ঠিক তেনেদৰে জেনেটিক ডাইভাৰ্সিটি ৰেস ডাইভাৰ্সিটি মানে গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰি ৰেস ডাইভাৰ্সিটি আছে অকল বৰণ বুলিয়ে নহয় আমাৰ যেটো মুখমণ্ডল অবয়ব যেটো আমাৰ দেহ হিচাপে আমাৰ শৰীৰৰ গঠন বৰণ আদি বেলেগ ধৰণৰ হয় অসমৰ মানুহবিলাক কেনেকুৱা বা নৰ্থ ইষ্টৰ মানুহবিলাক অকমান দেখিবলৈ কেনেকুৱা আৰু বাকি মিডল ইণ্ডিয়াৰ মানুহখিনি কেনেকুৱা বা সাউথ ইণ্ডিয়াৰ মানুহখিনি দেখিবলৈ কেনেকুৱা এখন দেশতে আমি কিমান ডাইভাৰ্সিটি দেখিবলৈ পাইছো গতিকে গোটেই পৃথিৱীখনত আৰু কেনে ধৰণৰ কিমান ধৰণৰ ডাইভাৰ্সিটি আছে
আমাৰ শৰীৰৰ গঠন সেই হিচাপে স্থায়ী হিচাপে শৰীৰৰ গঠন তেনেকুৱা এক ধৰণৰ এটা এভাৰেজ ক্যালকুলেট এটা কৰা হয় ঠিক তেনেদৰে প্ল্যান্ট ডাইভাৰ্সিটি আছে মেৰাইন ডাইভাৰ্সিটি আছে গতিকে ডাইভাৰ্সিটি বুলিলে আমি অকল যে মাটিত থকা উদ্ভিদ মাটিত থকা প্ৰাণীখিনিয়ে হ'ব তেনেকুৱা নহয় মেৰাইন ইকোসিস্টেমটো আমি চাব লাগিব নদী আছে নদীৰ ইকোসিস্টেম বা নদীৰ পৰিস্থিতি তন্ত্ৰটো বেলেগ হয় পুখুৰীৰ পৰিস্থিতি তন্ত্ৰ বেলেগ হয় গতিকে মেৰাইন ডাইভাৰ্সিটি যেটো হেতু জৈৱ বৈচিত্ৰ্যত আহিব এতিয়া আমি চাই লৈছো জৈৱ বৈচিত্ৰৰ স্তৰসমূহ কি আমি প্ৰথমতে কৈছিলো যে আমি প্ৰথমে জৈৱ বৈচিত্ৰৰ বিষয়ে পঢ়িম তাৰ পিছত আমি কৈছিলো যে জৈৱ বৈচিত্ৰৰ স্তৰসমূহ পঢ়িম জৈৱ বৈচিত্ৰৰ স্তৰসমূহ প্ৰথমতে চাও আহক প্ৰজাতি বৈচিত্ৰ্য এতিয়া প্ৰজাতি শব্দটোৰ মানে কি প্ৰজাতি শব্দটোৰ ইংৰাজী মানে হৈছে স্পিচিজ ডাইভাৰ্সিটি স্পিচিজ আমি হয়তো শুনিছো অসমীয়াতে প্ৰজাতি শব্দটো আমি নিশ্চয় ক শুনিছো এতিয়া উদাহৰণ এটা দিছো হোমো সেপিয়েন্স টু কাৰ নাম হয় সাইন্টিফিক নেম অফ হিউম্যান বিংস হোমো আৰু সেপিয়েন টু হৈছে প্ৰজাতি স্পিচিজ আমি তাৰ মানে মানুহৰ স্পিচিজ পঢ়ো আমি মানুহৰ শাৰীত পঢ়ো গতিকে আমাৰ স্পিচিজ টু হৈছে সেপিয়েন্স আমাৰ আগতো হোমো আছিল কিন্তু তেওঁলোক যেনে নিয়েণ্ডাৰথল আছিলে তেনেকৈ আমাৰ পূৰ্বপুৰুষসমূহ হেবোৰৰ স্পিচিজ বিলাক বেলেগ বেলেগ আছিলে এতিয়া আমি হোমো সেপিয়েন্সত পঢ়ো উদ্ভিদ প্ৰাণী অথবা অনুজীৱ সমূহৰ মাজত থকা বিভিন্নতা অথবা সিহঁতৰ নিজৰ মাজতে থকা বিভিন্নতাই হৈছে প্ৰজাতি বৈচিত্ৰ্য এতিয়া চাই লওঁ আহক উদ্ভিদ ধৰি ললো ইয়াতে বিভিন্ন ধৰণৰ নিশ্চয়কৈ থাকে উদ্ভিদ বেলেগ বেলেগ ধৰণৰ গছ থাকে এই যে উদ্ভিদ থাকে কোনোবা ডাল গছ হৈছে আমৰ গছ কোনোবা টু হৈছে কল গছ বা মধুৰিআমৰ গছ তেনে ধৰে বেলেগ বেলেগ ধৰণৰ সিৰিজ গছ আছে বিভিন্ন ধৰণৰ গছ আছে বা আমি দেখিবলৈ পাওঁ এই যে প্ৰজাতিটো বেলেগ বেলেগ আমি কেনেদৰে চিনি পালো কি আম গছ বুলি কাৰণ দেখিবলৈ এক ধৰণৰ হয় হিডাল পানৰ গছ কেনেকে চিনি পালো আমি পান লতা বগাই যায় আমি কেনেদৰে চিনি পালো তাৰ ধৰণটোৱে বেলেগ তাৰ দেখিবলৈ তাৰ পাতৰ আকাৰ বেলেগ যদিও সকলোবোৰ উদ্ভিদ হেউজিয়াই হয় প্ৰায়বোৰেই হেউজিয়া পাত কিন্তু তাত কি বিভিন্ন ধৰণৰ তাৰ আকাৰ আকৃতি সমূহ বেলেগ বেলেগ আৰু সেই কাৰণে আমি গম পাও যে ই এডাল আম গছ এডাল কঁঠাল গছ ঠিক তেনেদৰে আকাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আমি নিশ্চয়কৈ হেতু বুজিব পাৰো ঠিক তেনেদৰে প্ৰাণীৰ ভিতৰত এতিয়া কুকুৰ আৰু মেকুৰী ডিফাৰেন্সটো আমি সকলোৱে জানো এইটো কুকুৰ এইটো মেকুৰী এইটো গৰু এইটো ছাগলী বা ঠিক তেনেদৰে মানুহো এটা জাতি গতিকে এই প্ৰজাতি এইবোৰ হৈছে প্ৰজাতি যেটো আমি দেখিলেই ধৰিব পাৰো যে ই এটা বেলেগ প্ৰজাতি হি এটা বেলেগ প্ৰজাতি গতিকে এই যে বিভিন্নতা আছে তাকে বুজাইছে উদ্ভিদ প্ৰাণী অথবা অনুজীৱ সমূহৰ মাজত থকা বিভিন্নতা অথবা সিহঁতৰ নিজৰ মাজতে থকা বিভিন্নতাই হৈছে প্ৰজাতি বৈচিত্ৰ্য তাৰ পিছত চাওক প্ৰতিবিধ সুকীয়া জীৱই একোটা সুকীয়া প্ৰজাতি যেনে হোমো সেপিয়েন্স নামেৰে মানুহ এটা প্ৰজাতি অৰাইজা সেটাইভা নামেৰে ধান এটা প্ৰজাতি তেনেদৰে এইবোৰ হৈছে সাইন্টিফিক নেম অৰাইজা সেটাইভা ধানক অৰাইজা সেটাইভা বুলি কয় ধানৰ এটা প্ৰজাতি ঠিক তেনেদৰে এজা ডাইৰেক্টা ইণ্ডিকা মানে হৈছে নিম গছ তেনেধৰণে ম্যাগনিফেৰা ইণ্ডিকা হেয়া হৈছে আমাৰ আম গতিকে এইবোৰ হৈছে সাইন্টিফিক নেম গতিকে এই সাইন্টিফিক নেমতে আমি স্পিচিজ শব্দটো তাত ব্যৱহাৰ হৈছে যেটো পিছফালৰ যেটো শব্দ যেনে হোমো সেপিয়েন্স টু স্পিচিজ বা প্ৰজাতি গতিকে আমি এয়া দেখিলেই গম পাও ধান কোনটো আৰু অন্য এটা প্ৰজাতি কোনটো গতিকে প্ৰতিবিধ সুকীয়া জীৱ একোটা সুকীয়া প্ৰজাতি হেতু আমি বুজি পালো গতিকে স্পিচিজ ডাইভাৰ্সিটি আছে এই গোটেই জীৱমণ্ডলত যিমান উদ্ভিদ আছে যিমান প্ৰাণী আছে প্ৰত্যেকৰে একোটা নিৰ্দিষ্টকৈ প্ৰজাতি আছে আৰু এই প্ৰজাতিসমূহ সুকীয়া আৰু তাৰ এটা চিন আছে এইটো অমুক হেতু তমুক বুলি আমি দেখিলেই ধৰিব পাৰো আৰু হেয়া হৈছে সুকীয়া একোটা প্ৰজাতি গতিকে সুকীয়া ডাইভাৰ্সিটি
বিভিন্ন ধৰণৰ আছে গতিকে হা ডাইভাৰ্সিটি উল্লেখযোগ্য যে একেটা প্ৰজাতিৰ জীৱবোৰৰ মাজতহে সফল প্ৰজনন সম্ভৱ এইটো নিশ্চয়কৈ গৰুৰ পোৱালি গৰুৱেই হ'ব কুকুৰৰ কুকুৰেই হ'ব মেকুৰীৰ মেকুৰীয়ে হ'ব গতিকে এই যে প্ৰজননটো এটা প্ৰজাতিৰ মাজতহে সম্ভৱ হয় আন প্ৰজাতিৰ লগত সম্ভৱপৰ নহয় প্ৰজাতিৰ চিনাক্তকৰণত ই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ গতিকে এই যে প্ৰজাতি চিনাক্তকৰণ মই যেটো কলো যে আমি দেখিলেই গম পাও যে এটো অমুক এটো গৰু এটো ছাগলী এটো ভেড়া আমি দেখিলেই গম পাও গতিকে প্ৰজাতিৰ চিনাক্তকৰণত যেটো স্পিচিজ ডাইভাৰ্সিটি এটো এটা মুখ্য ভূমিকা পালন কৰে যদি সকলোবোৰ দেখাত একেই হল হয় সকলোবোৰ যদি দেখাত একেই হল হয় তেনেহলে আমি প্ৰজাতি বৈচিত্ৰ্য বোলা শব্দটোই নাহিলে হেতেন প্ৰজাতিগত বৈচিত্ৰ্যই ভিন্ন প্ৰজাতিৰ মাজত থকা চাৰিত্ৰিক ভিন্নতাকে বুজায় এতিয়া চাই লওয়া হওক যে প্ৰজাতিসমূহ যে বেলেগ বেলেগ আছে তাৰ অকল দেখিবলৈ যে হি বেলেগ হেয়া নহয় তাৰ চাৰিত্ৰিক গুণসমূহো বেলেগ গৰুৰ এটা বেলেগ ধৰণৰ চৰিত্ৰ থাকে কুকুৰৰ বেলেগ ধৰণৰ চৰিত্ৰ মেকুৰীৰ বেলেগ ধৰণৰ চৰিত্ৰ গতিকে তাৰ চাৰিত্ৰিক ভিন্নতাও বেলেগ বেলেগ হয় গতিকে কোনো এক অঞ্চলৰ জীৱসমূহৰ প্ৰজাতিৰ সংখ্যাই সেই অঞ্চলৰ প্ৰজাতি বৈচিত্ৰ্য এতিয়া এই যে বিভিন্ন ধৰণৰ প্ৰজাতিসমূহ আছে কোনো এটা অঞ্চলত অমুক প্ৰজাতিটো থাকে গতিকে সেই প্ৰজাতিটো সেই অঞ্চলৰে প্ৰজাতি বৈচিত্ৰ্য বুলি কম আমি সেই অঞ্চলৰ স্পিচিজ ডাইভাৰ্সিটি কম তাৰনে যিমান কেইটা স্পিচিজ থাকিব যিমান কেইটা প্ৰজাতি থাকিব এটা অঞ্চলত প্ৰত্যেকটোৱে প্ৰজাতি বৈচিত্ৰ্য সেই এটা অঞ্চলৰ ভৌগোলিক অৱস্থান জলবায়ু আৰু অন্যান্য ভৌতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰজাতিৰ বিস্তৃতি পৰিলক্ষিত হয় গতিকে সকলো অঞ্চল প্ৰজাতি বৈচিত্ৰ্যত সমানে চহকী নহয় এই কথাটোৱে মই কৈছিলো যে পাইন গছ আমাৰ ইয়াতে আনি ৰুলে নহব ঠিক তেনেদৰে মৰুভূমিৰ কথা যদি কওঁ মৰুভূমিত কেকটাসে খুৱাব আম গছ এডাল গৈ ৰুই দিলে নুখুৱাব মানে হি তাত সাৰ্ভাইভে নকৰিব গতিকে ভৌগোলিক অৱস্থান আৰু তাৰ যেটো টেম্পাৰেচাৰ প্ৰেছাৰ এই উইণ্ড ভেলোচিটি বিশেষকৈ টেম্পাৰেচাৰ মাটিৰ গুণানুগুণ তাৰ মাটিৰ উৰ্বৰ শক্তি এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি তাত পানীৰ কিমান আছে এইবোৰ গুটেই কাৰকৰ ওপৰত নিৰ্ভৰ কৰি প্ৰজাতি বৈচিত্ৰ্যসমূহ বেলেগ বেলেগ হয় ঠাই বিশেষে ঠাই ভেদে বেলেগ বেলেগ প্ৰজাতি বৈচিত্ৰ্য হয় আৰু প্ৰত্যেকটো এতিয়া আমি যদি ডেজাৰ্টৰ কথা কওঁ ডেজাৰ্ট বা যেটো মৰুভূমি হয় মৰুভূমি জানো প্ৰজাতি বৈচিত্ৰ্যত ইমান চহকী হ'ব নিশ্চয়কৈ নহয় কাৰণ তাত বিভিন্ন ধৰণৰ উদ্ভিদ পোৱাই নাযায় কেকটাস জাতীয় গছবোৰহে তাত বেছিকৈ পোৱা যায় গতিকে হি চহকী নহয় কিন্তু তাত এনিমেলস বা জীৱ-জন্তু প্ৰাণীৰ বিষয়ে যদি আমি চাব যাওঁ তাত বিভিন্ন ধৰণৰ ৰেপটাইলস পোৱা যায় বা সৰীসৃপ প্ৰাণী পোৱা যায় গতিকে বেলেগ বেলেগ অঞ্চল বেলেগ বেলেগ প্ৰজাতিৰ বাবে হি প্ৰজাতি বৈচিত্ৰ্যৰ বাবে হি চহকী হয় আৰু কিছুমান ঠাই ভেদে কোনোবাটো কম ৰিচ ডাইভাৰ্সিটি বুলি যেটো কয় বা চহকী বৈচিত্ৰ্য কোনোবাটো কম কোনোবাটো বেছি ঠিক আছে এতিয়া ছবিৰ সহায়ত আমি চাব পাৰিছো প্ৰজাতি বৈচিত্ৰ্য এই যে ইমানখিনি যে কলো যে প্ৰজাতি বৈচিত্ৰ্যৰ বিষয়ে যে বুজোৱা হল যে এই প্ৰজাতি বৈচিত্ৰ্য আমি ছবিৰ সহায়ত সহজে বুজিব পাৰো ছবিত প্ৰত্যেকবিধ ছবিতে বেলেগ বেলেগ ওপৰৰ ছবিখনত যদি আমি চাওঁ প্ৰথমতে এটা হাতী দেখুৱা হৈছে তাৰ পিছত এবিধ উদ্ভিদ দেখুৱা হৈছে হৰিণ বাঘ চিতা তেনেকুৱা আমি যদি ছবিত চাওঁ লক্ষ্য কৰো প্ৰত্যেকটোৱে বেলেগ বেলেগ আৰু প্ৰত্যেকটোৱে একোটা প্ৰজাতি হেতুৱে ইয়াৰ অৰ্থটো প্ৰজাতি বৈচিত্ৰ্য অৰ্থটোৱে খুব সহজ যেটো আমি চকুৰে দেখিয়ে চিনি পাওঁ হেতু এটা পাণ্ডা আমি চকুৰে হেডাল সাপ দেখিলে আমি ধৰিব পাৰো যে ই বেলেগ বেলেগ প্ৰজাতিটি বিলং কৰে গতিকে এই প্ৰত্যেকটোৱে প্ৰজাতি বৈচিত্ৰ্য এতিয়া প্ৰজাতি বৈচিত্ৰ্যৰ আৰু এটা উৎকৃষ্ট উদাহৰণ মানুহৰ উদাহৰণটো প্ৰথমতে অষ্ট্ৰেলোপাইথেকাছ হোমো হেবিলিস হোমো ইৰেক্টাছ হোমো নিয়াণ্ডাৰথেলাছ এণ্ড হোমো সেপিয়েন্স হেখত গৈ আমি যদি চাও কিদৰে এইখন তলৰ যিখন ছবি আপোনালোকে স্কুলত পঢ়া দিনৰে পৰা নিশ্চয়কৈ এইখিনি পাইছে এনেকুৱা ধৰণৰ ছবি আমি প্ৰত্যেকই দেখিছো কেতিয়াবা নহয় কেতিয়াবা দেখিছোৱে কিদৰে মানুহলৈ ৰূপান্তৰ হল সেই ছবিটো ইভলিউশন অফ হিউম্যানস
সেইটো আমি আগতেও পঢ়িবলৈ পাওঁ গতিকে এই যে সবতে আমি দেখিবলৈ পাইছো অস্ট্ৰেলোপাইথেকাছ হোমোনিড তাৰ পিছত হোমো 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 প্ৰত্যেকটোৱে হোমো মানে হোমো জিনাছটো কিন্তু স্পিচিছটো প্ৰজাতিটো চাওক হেবিলিছ ইৰেক্টাছ এনেকে বেলেগ বেলেগ শেষত গৈ পেলাই সেপিয়েন্স হৈছেগৈ মানে আমি মানুহবোৰ ইৰেক্টাছ যেটো আমি একেবাৰে থিয় হৈ পেলাই শেষত গৈ পেলাই প্ৰথমতে হালি আছিলে তাৰ পিছত গৈ সাইজ সৰু হাইট সাপৰ হাইটৰ তাৰ পিছত গৈ গৈ লাহে 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 থিয় হৈ পেলাই একেবাৰে শেষত থিয় হ'ব পৰা হ'ল মানুহ আৰু শেষত এয়া হোমো সেপিয়েন্স আমি মানুহ প্ৰজাতি এইটো এটা উৎকৃষ্ট উদাহৰণ প্ৰজাতি বৈচিত্ৰ্যৰ ইয়াৰ পিছৰ স্তৰটো হৈছে আনুবংশিক বৈচিত্ৰ্য বা জেনেটিক ডাইভাৰ্সিটি জিনছ বুলি ক'লে আমি জিন শব্দটো নিশ্চয়কৈ শুনিছো আমাৰ দেহৰ ভিতৰত জিনীয় গঠন জিনছ থাকে ডিএনএৰ কথা আমি নিশ্চয়কৈ শুনিছো এই জেনেটিক ডাইভাৰ্সিটি এই জিনছ বিলাকৰ মাজতো ডাইভাৰ্সিটি থাকে আৰু তাৰ ফলতেই আমি প্ৰত্যেকজন মানুহে বেলেগ বেলেগ ধৰণৰ আমাৰ ক্যাৰেক্টাৰিষ্টিক আছে আনুবংশিক বৈচিত্ৰ্যই ডিএনএ বা জিনগত পৰ্যায়ৰ বৈচিত্ৰ্যক বুজায় ইয়াৰে আগতে আমি প্ৰজাতি বৈচিত্ৰ্যৰ বিষয়ে পঢ়িলো মানে দেখিলেই যেটো ধৰিব পাৰি যে ই এটা বেলেগ প্ৰজাতি হি এটা বেলেগ প্ৰজাতি তাৰ পিছত আহিছে আনুবংশিক বৈচিত্ৰ্য মানে জিনগত এটো আমি দেখিলে মানে ভিতৰৰ পৰা আমি যদি ৰিসাৰ্চ নকৰো আমি ধৰিব নোৱাৰো কিন্তু ইয়াৰ মাজতো ডাইভাৰ্সিটি থাকে আনুবংশিক বৈচিত্ৰ্য ডিএনএ বা জিনগত পৰ্যায়ৰ বৈচিত্ৰ্যক বুজায় প্ৰত্যেক জীৱৰ দেহকোষত ক্ৰমোজম নামৰ সূতা সদৃশ অংশ থাকে ক্ৰমোজম থাকে প্ৰতি প্ৰজাতিৰ ক্ৰমোজমৰ সংখ্যা বেলেগ বেলেগ থাকে উদাহৰণ স্বৰূপে মানুহৰ কিমান থাকে 23 পেয়াৰ্স 23 জোড়া ক্ৰমোজম আছে আৰু তাৰ বাবে আমাৰ প্ৰত্যেকটো ক্যাৰেক্টাৰ আমাৰ আহিছে আৰু কিছুমানৰ হয়তো হে ক্ৰমোজম নাম্বাৰস খিনিত হে পেয়াৰ খিনিত কেতিয়াবা বিসংগতি ঘটে জন্মগতভাৱে বা জন্মৰ পিছত লেটাৰ লাইফত তেনেকুৱা বিসংগতি ঘটাৰ ফলত কিছু ধৰণৰ বেমাৰে দেখা দিব পাৰে বা জন্মগতভাৱে বিশেষভাৱে সক্ষম হৈ সেই সন্তানটি জন্মিব পাৰে কিন্তু এনে নৰ্মাল হিউম্যান বিং এজনৰ 23 জোড়া ক্ৰমোজম আছে আৰু ইয়ে আমাৰ এটা ডাইভাৰ্সিটি আমি মানুহ হৈছো কাৰণ আমাৰ 23 জোড়া আছে বেলেগ এটা জীৱৰ হয়তো বেলেগ এটা জীৱৰ বেলেগ নাম্বাৰ কিবা এটা নাম্বাৰ তাৰ ক্ৰমোজম পেয়াৰটো বেলেগ হ'ব নাম্বাৰটো ক্ৰমোজমত আনুবংশিক দ্ৰব্য হিচাপে ডিএনএ নামৰ অতি দীঘল এডাল সুঠল অণু থাকে আমি জানো ডিএনএ আমি হয়তো ছবি দেখিবলৈ পাইছো ডিএনএৰ গভীৰৰ ভিতৰলৈ নাযাও ডিএনএ জিনছ এইবিলাকৰ মাজত যে ডাইভাৰ্সিটি থাকে হেতুকে হে বুজাব বিচাৰিছো এই ডিএনএত থকা একোটা অংশই জীৱটোৰ একোটা চৰিত্ৰ নিৰ্ধাৰণ কৰে এই অংশবোৰকে জিন বোলা হয় আমাৰ জিন সমূহৰ বাবে আমাৰ চাৰিত্ৰিক যেটো গঠন আমাৰ যেটো দৈহিক গঠন হেতুৰ বহুতখিনি প্ৰভাৱ পৰে কাৰণ আমি ইনহেৰিট কৰো আমাৰ পেৰেন্টছৰ পৰা আমাৰ মা দেউতাৰ পৰা আমি ইনহেৰিট কৰো বা বংশক্ৰমে হেতু ইনহেৰিট হৈ যায় ইনহেৰিট মানে বংশক্ৰমে হেতু পূৰ্বপুৰুষৰ পৰা আহি আমাৰ প্ৰত্যেকৰে দেহত কিবা এটা এনেকুৱা ক্যাৰেক্টাৰ এটা সোমাই থাকে যেটো আগৰ পৰাই চলি আহিছে এতিয়া আমাৰ প্ৰত্যেকৰে নিজা নিজা জিনৰ গঠনৰ বাবে আমাৰ প্ৰত্যেকৰে নিজা নিজা চৰিত্ৰ থাকে দৈহিক চৰিত্ৰবোৰ থাকে যেনে আমাৰ দেখিবলৈ আমাৰ এতিয়া চুলি কাৰোবাৰ সিধা কাৰোবাৰ কেকুৰা গাৰ বৰণ চকুৰ বৰণ কাৰোবাৰ নীলা কাৰোবাৰ সোণালী কাৰোবাৰ কলা কাৰোবাৰ ব্ৰাউন তেনেকুৱা থাকে গতিকে এইবোৰ জিনছৰ ওপৰত ডেফিনেটলি নিৰ্ভৰ কৰে আৰু ইয়াৰ সেই প্ৰজাতি বেলেগ বেলেগ যে আছে হেয়ে হৈছে জেনেটিক ডাইভাৰ্সিটি প্ৰতিটো প্ৰজাতিৰ এটা নিজস্ব ডিএনএ আৰু জিনীয় গোট থাকে প্ৰত্যেকটো প্ৰজাতিৰে কিন্তু আকৌ ডিএনএ যেটো হেতু বেলেগ বেলেগ থাকে আৰু তাৰ নিৰ্দিষ্ট এটা ডিএনএ গোট থাকে জিনীয় গোট এটা থাকে আকৌ একোটা প্ৰজাতিৰ বহুতো জাত থাকে বা ভেৰাইটি থাকে যেনে ধানৰ বিভিন্ন জাত এতিয়া আমি প্ৰজাতিৰ পৰা জাতলৈ আহিছো প্ৰজাতিৰ মাজতো বিভিন্নতা মানে যিমান জীৱ আছে সেই জীৱসমূহ এতিয়া আমি কুকুৰ বা মেকুৰী বা ছাগলীৰ প্ৰজাতি ছাগলী এটা প্ৰজাতি কুকুৰ এটা প্ৰজাতি মেকুৰী এটা প্ৰজাতি
সেই ছাগলীৰো আকৌ জাত থাকিব নাম সমূহ আমি সকলোৱে জানো যে বেলেগ বেলেগ নাম দি পেলাই বেলেগ বেলেগ জাতিৰ ছাগলী হয় গতিকে হেয়া হৈছে ভেৰাইটি বুলি কয় জাত স্পিচিজ তাৰপিছত জেনেটিক ডাইভাৰ্চিটি এই স্পিচিজৰ পিছত ভেৰাইটি আহে তাৰনে প্ৰত্যেকটো প্ৰজাতিৰ ভিতৰতে জাত আৰু বেলেগ বেলেগ যেনে মানুহ প্ৰজাতি গোটেই হোমো সেপিয়েন্স আমাৰ মাজতো জাত আছে বেলেগ বেলেগ মানে কোনোবাটো দেশ আমাৰ ঠাই হিচাপে দেশ হিচাপে আমাৰ জাতবোৰ বেলেগ বেলেগ হৈছে আমি এতিয়া অসমত থকা মানুহবোৰ জেনাৰেলি নৰ্থ ইষ্টাৰ্ণ পিপল টু জেনাৰেলি কি ধৰা হয় অকমান চাপৰ চুটি মংগোলীয় এটা প্ৰভাৱ থাকে আমাৰ চকু সৰু নাকবোৰ বেছি জুঙা নহয় তেনেকুৱা ধৰণৰ এটা এভাৰেজ ওভাৰঅল এটা নৰ্থ ইষ্টাৰ্ণ পিপল খিনিৰ কেনেকুৱা জাতটো ঠিক তেনেদৰে কাশ্মীৰী মানুহখিনিৰ কেনেকুৱা জাত কাশ্মীৰ পিপল খিনি কেনেকুৱা ওখ পাখ হয় গতিকে ঠিক তেনেদৰে গাৰ বৰণটো কেনেকুৱা হয় গতিকে এইবোৰ হৈছে জাত মানুহ প্ৰজাতিৰ মাজতে জাতবোৰ বেলেগ বেলেগ ঠিক তেনেদৰে কুকুৰৰ জাতো গৰুৰ জাত আমি সকলোৱে জানো গৰুৰ জাত বিভিন্ন ধৰণৰ জাত থাকিব গৰু প্ৰজাতিটোৰ মাজতে জাত বেলেগ বেলেগ হেতু হৈছে ভেৰাইটি গতিকে এয়া হৈছে জেনেটিক ডাইভাৰ্চিটি সূক্ষ্ম স্তৰত এইবোৰৰ মাজতো জিনীয় পাৰ্থক্য থাকে আৰু ইয়াৰ মাজতো এই প্ৰত্যেকটো জাতৰ ভিতৰতে আকৌ জিনীয় পাৰ্থক্য অলপ অলপ হলেও হয় যে এই জাতৰ ছাগলীবোৰৰ আমি জানো কুকুৰ দেখিছো কুকুৰৰ আটাইতকৈ বেষ্ট এক্সাম্পল কুকুৰ বহুত মানুহে কুকুৰ ভাল পায় পোহেও কুকুৰৰ জাত আমি বেলেগ বেলেগ দেখিবলৈ পাওঁ কিছুমান কুকুৰৰ কাণবোৰ থিয় কিছুমানৰ দীঘল কিছুমানৰ চুটি কিছুমানৰ নোম থকা কুকুৰ থাকে ব্ৰিডছ বিলাক বেলেগ বেলেগ জাতবোৰ বেলেগ বেলেগ আৰু ঠাই হিচাপে এইটো কুকুৰ কৰ অমুক দেশৰ পৰা অনা হৈছে তমুক দেশৰ পৰা অনা হৈছে এইটো দেশী কুকুৰবোৰ কেনেকুৱা আমি জানো গতিকে এই যে জাতবোৰ আছে এই গোটেই কুকুৰ প্ৰজাতিটোৰ ভিতৰতে আকৌ জাতবোৰ বেলেগ বেলেগ হৈছে আৰু এই জাতৰ ভিতৰতো কিন্তু জিনীয় একোটা পাৰ্থক্য থাকে অমুক জাতৰ কুকুৰবোৰ কাণ কিখন থিয় বা উলুমা অমুক জাতটো এইটো অমুক জাতত পৰে তেনেকে আমি কি কৰো ডিফাৰেন্সিয়েট কৰো বা ভাগ কৰি দিও গতিকে এই জিনীয় যিবিলাক পাৰ্থক্য ইয়াৰ ফলতো জেনেটিক ডাইভাৰ্চিটি এইটো তেতিয়া চকুত পৰে আমাৰ গতিকে আমি ইয়াৰ ভিতৰত প্ৰজাতি বৈচিত্ৰ্য আমি পঢ়িলো ইয়াৰ পিছত আমি আনুবংশিক বৈচিত্ৰ্য পঢ়িলো একেটা আবাদিতে এটা জীৱৰ পৰা আনটো পৃথক হোৱাৰ কাৰণ হৈছে একেটা জিনৰ কেইবাটাও ৰূপ উদাহৰণ স্বৰূপে মানুহৰ গাৰ বিভিন্ন বৰণ আনুবংশিক ভিন্নতা অতি সূক্ষ্মৰ পৰা অতি সূক্ষ্মতম পৰ্যন্ত হ'ব পাৰে এই যে আনুবংশিক বৈচিত্ৰ্য এতিয়া কলো মানুহৰ উদাহৰণ দিলো কুকুৰৰ উদাহৰণ দিলো একেবাৰে সূক্ষ্মতম যিটো অনুজীৱ তাতেও কিন্তু এই আনুবংশিক বৈচিত্ৰতা থাকে উদাহৰণ মানুহৰ দিয়েই দিছিলো ছবি এটাৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছে এখন ছবিতে বিভিন্ন ধৰণৰ আমি বিভিন্ন আকৃতিৰ ছবি দেখিবলৈ পাইছো মানুহৰ বৰণ বেলেগ আকৃতি বেলেগ নাকৰ যদি শেপটো চাওঁ আমি চকুৰ শেপটো চাওঁ বৰণ চাওঁ বিভিন্ন ধৰণৰ এয়া হৈছে জাতি প্ৰজাতি মানুহ প্ৰজাতিৰ ভিতৰতে বিভিন্ন জাতি আমি এয়া দেখিবলৈ পাইছো ইয়াৰ পিছত আহিব পৰিস্থিতি বৈচিত্ৰ্য ইকোসিস্টেম ডাইভাৰ্চিটি পৰিস্থিতি তন্ত্ৰ আমি সকলোৱে জানো ইয়াৰ আগৰ ক্লাছত আমি কেইবাবাৰো আমি পৰিস্থিতি তন্ত্ৰৰ বিষয়ে উল্লেখ কৰিছো পঢ়িছো আমি গতিকে এই ইকোসিস্টেম ডাইভাৰ্চিটি একোটা অঞ্চলত একোটা বেলেগ ধৰণৰ পৰিস্থিতি তন্ত্ৰ থাকে এই পৰিস্থিতি তন্ত্ৰ থকাৰ কিয় থাকে কাৰণ এই পৰিস্থিতি তন্ত্ৰত বিভিন্ন ধৰণৰ জীৱ-জন্তু এক ধৰণৰ জীৱ-জন্তু তাৰে মাজতো বিভিন্ন আকৌ বাস কৰে কোনো এক বসতি স্থানত বসবাস কৰা জীৱ সম্প্ৰদায় আৰু ইয়াৰ চাৰিওফালৰ পৰিবেশৰ উপাদানসমূহ মিলি এটা স্বনিৰ্ভৰশীল তন্ত্ৰৰ সৃষ্টি কৰিছে এই পৰিস্থিতি তন্ত্ৰ এতিয়া পৰিস্থিতি তন্ত্ৰত আমি জানো যে বিভিন্ন জীৱ সম্প্ৰদায় বসবাস কৰি আহিছে আৰু ইয়াৰ চাৰিওফালৰ পৰিবেশৰ উপাদানসমূহ মিলি এটা স্বনিৰ্ভৰশীল তন্ত্ৰৰ সৃষ্টি কৰিছে ইয়ে হৈছে পৰিস্থিতি তন্ত্ৰ ভৌগোলিক অৱস্থান জলবায়ু মাটি পানীৰ গুণাগুণ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি স্থান প্ৰভেদে বিভিন্ন পৰিবেশ তন্ত্ৰৰ সৃষ্টি হৈছে হেয়া অলপ আগতেও কৈছিলো যে জৈৱ বৈচিত্ৰ্য কিদৰে বিভিন্ন ধৰণৰ হয় বিভিন্ন
স্থানত মানে ঠাই ভেদে জৈৱ বৈচিত্ৰ্যসমূহ বেলেগ বেলেগ হয় ঠিক তেনেদৰে পৰিস্থিতি তন্ত্ৰও বেলেগ বেলেগ ধৰণৰ হয় পৰিস্থিতি তন্ত্ৰ এতিয়া আমি পুখুৰী পৰিস্থিতি তন্ত্ৰটো বেলেগ নদীৰ পৰিস্থিতি তন্ত্ৰটো বেলেগ ঠিক তেনেদৰে জীৱৰ সমূহ মাটিৰ যিখিনি টেৰেষ্ট্ৰিয়েল যিখিনি প্ৰাণী আছে সেইখিনি ভিতৰতো পৰিস্থিতি তন্ত্ৰসমূহ বেলেগ বেলেগ ঘাঁহনি পৰিস্থিতি তন্ত্ৰ আছে অৰণ্য পৰিস্থিতি তন্ত্ৰ আছে আৰু অৰণ্যত বসবাস কৰা জীৱ-জন্তুসমূহ একোটা বেলেগ সমুদায় এটা আছে ঠিক তেনেদৰে ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ জীৱসমূহ বেলেগ ধৰণৰ আছে তাৰ পিছত মৰুভূমি পৰিস্থিতি তন্ত্ৰ আছে মৰুভূমিত বেলেগ ধৰণৰ জীৱ-জন্তু বাস কৰে বা বেলেগ ধৰণৰ উদ্ভিদ হয় গতিকে এইবোৰ হৈছে পৰিস্থিতি তন্ত্ৰৰ ডাইভাৰ্চিটি গতিকে আমি ইমানখিনিলৈ বুজিলো প্ৰজাতি ডাইভাৰ্চিটি থাকে প্ৰজাতি বৈচিত্ৰ্য থাকে তাৰ পিছত আনুবংশিক বৈচিত্ৰ্য থাকে তাৰ পিছত থাকে পৰিস্থিতি বৈচিত্ৰ্য গতিকে বনাঞ্চল বা অৰণ্য জলবায়ু আদিৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন ধৰণৰ হয় আমি জানো যে বনাঞ্চল বা যেটো অৰণ্য হি জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি আৰু বেলেগ ধৰণৰ হয় আমি পঢ়িছিলো অৰণ্য পৰিস্থিতি তন্ত্ৰৰ বিষয়ে আমি পঢ়িছিলো আগৰ দুটামান আগৰ ক্লাছত আমি পঢ়িছিলো গতিকে হেয়া কিয় হয় জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি হেয়া বিভিন্ন ধৰণৰ হয় উপকূলীয় আৰু সামুদ্ৰিক পৰিস্থিতি তন্ত্ৰ আগুৰি আছে পৃথিৱীৰ এক বৃহৎ অংশ পানীয়ে আমাৰ 97% ওয়াটাৰ বুলি আমি জানো গতিকে উপকূলীয় আৰু সামুদ্ৰিক পৰিস্থিতি তন্ত্ৰও আগুৰি আছে গোটেই পৃথিৱীৰ বৃহৎ অংশ আৰু তাতে বিভিন্ন ধৰণৰ আকৌ জৈৱ বৈচিত্ৰ্য আছে প্ৰজাতিৰ প্ৰাচুৰ্যৰে চহকী পৰিস্থিতি তন্ত্ৰবোৰ বেছি স্থায়ী সুস্থিৰ আৰু মূল্যৱান হয় এতিয়া যত প্ৰজাতিবোৰ যি পৰিস্থিতি তন্ত্ৰত প্ৰজাতিৰ প্ৰাচুৰ্য বেছি থাকে বিভিন্ন ধৰণৰ প্ৰজাতি থাকে যত বেছি থাকে সেই প্ৰজাতিৰ প্ৰাচুৰ্য যদি চহকী হয় বায়োডাইভাৰ্সিটি ৰিচ এলেকা যদি হয় সেই পৰিস্থিতি তন্ত্ৰবোৰ বেছি স্থায়ী হয় সুস্থিৰ হয় আৰু মূল্যৱান হয় মূল্যৱান কিয় হয় মূল্যসমূহ আমি এতিয়া আগলৈ পঢ়িম কিন্তু স্থায়ী কিয় হয় কাৰণ তাত বিভিন্ন ধৰণৰ প্ৰজাতি আছে আৰু ইটোৱে হিটোক ভক্ষণ কৰি জীয়াই আছে এটা প্ৰজাতি খুব সহজে তাত বিলুপ্তি নঘটে কাৰণ বিভিন্ন ধৰণৰ প্ৰজাতি আছে তাত যদি এটাই প্ৰজাতি থাকিল হয় বা দুই তিনিটা প্ৰজাতি থাকিল হয় খাদ্যৰ অভাৱ ঘটিল হয় খাদ্যৰ কাৰণে ইটোৱে হিটোৰ লগত কম্পিটিশন হল হয় আৰু তাৰ পিছত সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যেটো আটাইতকৈ তাৰ মানে জিয়ে আটাইতকৈ বলি হয় হিয়েই জীয়াই থাকিব পাৰিব বাকি দুটা কি উলিয়াই দিব বা বাকি দুটা জীয়াই থাকিব নোৱাৰিব তাতে ঠিক তেনে প্ৰজাতিৰ যত প্ৰাচুৰ্য বেছি থাকে বিভিন্ন ধৰণৰ তাত জীৱ-জন্তু আছে গতিকে তাত ইমান সহজে খাদ্যৰ অভাৱো নঘটে কাৰণ তাত বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে বিভিন্ন ধৰণৰ উদ্ভিদ আছে গতিকে এই পৰিস্থিতি তন্ত্ৰবোৰ বেছি স্থায়ী হয় সেইভাবে আৰু দীৰ্ঘকালীন হয় আৰু সুস্থিৰো হয় ছবিৰ সহায়ত এতিয়া জৈৱ বৈচিত্ৰ্য স্তৰসমূহ আমি আকৌ এবাৰ চাই লৈছো প্ৰথমতে আছিলে জেনেটিক ডাইভাৰ্সিটি স্পিচিজ ডাইভাৰ্সিটি আৰু ইকোসিস্টেম ডাইভাৰ্সিটি জেনেটিক ডাইভাৰ্সিটি আনুবংশিক ডাইভাৰ্সিটি আনুবংশিক বৈচিত্ৰ্য তাৰপিছত প্ৰজাতি বৈচিত্ৰ্য আৰু শেষত গৈ হৈছে পৰিস্থিতি তন্ত্ৰ বৈচিত্ৰ্য আমি যদি ছবিত ধুনীয়াকৈ চাওঁ যদি ভালদৰে লক্ষ্য কৰো জেনেটিক ডাইভাৰ্সিটি বা আনুবংশিক বৈচিত্ৰ্য আমি ডিএনএ ওপৰত ডিএনএৰ ছবি দুটা দেখিবলৈ পাইছো ছবিহে দিয়া হৈছে এই এক্সাক্ট ডিএনএ এনেকুৱা নহয় ডিএনএ ছবি ইয়াত দেখিবলৈ পাইছে গতিকে বিভিন্ন ধৰণৰ জীৱ দিয়া আছে প্ৰত্যেকৰে ডিএনএ আছে আৰু প্ৰত্যেকটো ডিএনএতে বিভিন্নতা আছে তাৰ পিছত এইবোৰে আকৌ লগলাগি একোটা স্পিচিজ ফৰ্মেশন হৈছে ভেড়াৰ স্পিচিজ ছাগলীৰ স্পিচিজ হৰিণৰ স্পিচিজ বেলেগ বেলেগ ধৰণৰ হৈছে এয়া হৈছে স্পিচিজ ডাইভাৰ্সিটি যত আমি দেখিবলৈ পাইছো বিভিন্ন ধৰণৰ প্ৰজাতি আছে ছবিত আমি দেখিবলৈ পাইছো বিভিন্ন ধৰণৰ একেটা অঞ্চলতে বিভিন্ন ধৰণৰ প্ৰজাতি আছে হেয়া হৈছে স্পিচিজ ডাইভাৰ্সিটি বা প্ৰজাতি বৈচিত্ৰ্য তাৰ পিছত আহিছে ইকোসিস্টেম ডাইভাৰ্সিটি বা পৰিস্থিতি তন্ত্ৰ বৈচিত্ৰ্য পৰিস্থিতি তন্ত্ৰত গ্ৰাছল্যান্ড পাৰ্কল্যান্ড এইবোৰ দেখিছো বৰিয়াল ফৰেষ্ট ৰকি মাউন্টেন এই যে ফুট হিল আছে মাউন্টেন আছে এই সকলোবোৰ তাৰ মানে জৈৱিক আৰু অজৈৱিক উপাদান সকলো মিলি পেলাই ইকোসিস্টেম ডাইভাৰ্সিটি হৈছে এয়া হৈছে জৈৱ বৈচিত্ৰ্যৰ গোটেই স্তৰসমূহ আমি আকৌ এবাৰ ৰিপিট কৰি চাই লৈছো যাতে মনত থাকি যায় এই কিটা বস্তু প্ৰথমতে আহিল প্ৰজাতি বৈচিত্ৰ্য তাৰ পিছত আহিলে
আনুবংশিক বৈচিত্ৰ্য জেনেটিক ডাইভাৰ্চিটি এই ছবি দিছো যাতে মনত থাকে সহজ হয় বুজিবলৈ তাৰ পিছত আহিল পৰিস্থিতি বৈচিত্ৰ্য এতিয়া আমি এটা নতুন এটা টপিকলৈ আহিম ইয়াৰে সাব টপিক কিন্তু এটা বেলেগ ধৰণৰ বিষয়বস্তু জৈৱ বৈচিত্ৰ্যৰে বিষয়বস্তু জৈৱ বৈচিত্ৰ্যৰ মূল্যসমূহ কি কি জৈৱ বৈচিত্ৰ্যতাই জীৱনৰ আধাৰ জৈৱ বৈচিত্ৰ্য যদি নাথাকে জীৱনৰ মূল্য নাই কেনে ধৰণে মূল্য নাই হেতু আমি পিছলৈ আমি জানিম পৃথিৱীৰ পৰিৱেশ তথা জীৱমণ্ডলৰ অৱস্থিতিৰ বাবে আৰু মানুহ সুকলমে জীয়াই থাকিবৰ বাবে জৈৱ বৈচিত্ৰ্যৰ মূল্য অপৰিসীম এতিয়া মানুহ জীয়াই থাকিবলৈ জৈৱ বৈচিত্ৰ্যৰ মূল্য অপৰিসীম জৈৱ বৈচিত্ৰ্য থাকিবই লাগিব কিয় আমি আগলৈ চাম নিশ্চয়কৈ স্থানীয় আঞ্চলিক আৰু গোলকীয় স্তৰত প্ৰজাতি আৰু পৰিস্থিতি তন্ত্ৰই প্ৰয়োজনীয় সেৱা আগবঢ়াইছে কিদৰে সেৱা আগবঢ়াইছে পৰিস্থিতি তন্ত্ৰই সেয়াও আমি চাম জৈৱ বৈচিত্ৰ্যৰ মূল্যায়ন বিভিন্ন দেশৰ পৰা কৰিব পাৰি অৰ্থনৈতিক মূল্যায়ন পাৰিৱেশিক মূল্যায়ন সামাজিক মূল্যায়ন অথবা নান্দনিক মূল্যায়ন বিভিন্ন দিশ আছে ইয়াৰ মূল্যৰ বিভিন্ন দিশ আছে সেই দিশসমূহ আমি চাবলৈ যত্ন কৰিম তাৰ পিছত আহিছে গতিকে মানুহৰ বাবে প্ৰয়োজনীয় খাদ্য বস্ত্ৰ আবাসগৃহ শক্তি ঔষধ এই সকলো প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জীৱমণ্ডলত থকা জীৱৰ ভিন্নতাৰ লগত জড়িত হৈ আছে এই ইয়াৰ অৰ্থ কি যে জৈৱ বৈচিত্ৰ্য ইয়াৰ সাৰাংশটো এইটোৱে যে জৈৱ বৈচিত্ৰ্য নহলে আমি জীয়াই থাকিব নোৱাৰো এতিয়া জৈৱ বৈচিত্ৰ্য আছে ক'বাত আছে আমিতো চহৰত বাস কৰিছো বা গাঁও অঞ্চলত বাস কৰিছো যতেই বাস নকৰিছো কিয় কৰবাত জৈৱ বৈচিত্ৰ্য আছে তাৰ পৰা আমাৰ কি লাভ হৈছে নিশ্চয়কৈ আমাৰ লাভ হৈছে কি লাভ হৈছে তাৰ মূল্য কি হে আমি চাম গতিকে জৈৱ বৈচিত্ৰ্যৰ এটা কথা মনত ৰখা উচিত যে বিভিন্ন দিশৰ পৰা তাৰ মূল্যায়ন কৰিব পাৰি অৰ্থনৈতিক মূল্যায়ন মানে ইকনমিক দিশ অৰ্থনৈতিকভাৱে কিদৰে এখন দেশ লাভৱান হয় যেতিয়া তাত জৈৱ বৈচিত্ৰ্য থাকে জৈৱ বৈচিত্ৰ্য চহকী দেশ এখন অৰ্থনৈতিকভাৱে কিদৰে লাভৱান হয় হেয়া আমি চাম পাৰিৱেশিক মূল্যায়ন কিদৰে হয় সামাজিক সমাজত তাৰ কি ব্যৱহাৰ আছে বা নান্দনিক মূল্যায়ন কি হয় হেয়া আমি চাম প্ৰথমতে আহিছো উপভোগীয় ব্যৱহাৰ মূল্য কনজাম্পটিভ ইউজ ভ্যালু বুলি কয় এয়া খুবেই ইম্পৰ্টেন্ট পৰীক্ষাৰ দিশৰ পৰাও যদি চাও আমি ই ইম্পৰ্টেন্ট হয় উপভোগীয় ব্যৱহাৰ মূল্য আমি উপভোগ কৰো আমি ডাইৰেক্টলি কিছুমান এনেকুৱা জৈৱ বৈচিত্ৰ্যত ইমান ধৰণৰ এই জৈৱ বৈচিত্ৰ্যতাৰ ভিতৰতে এনেকুৱা ধৰণৰ উদ্ভিদ আছে এনেকুৱা ধৰণৰ প্ৰাণী আছে যিবোৰ আমি ডাইৰেক্টলি ব্যৱহাৰ কৰো পোনে পোনে ব্যৱহাৰ কৰো তাক কনজাম্পটিভ ইউজ ভ্যালু বুলি কয় প্ৰথম ছবিৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো শাক-পাচলি দেখুওৱা হৈছে শাক-পাচলি আমি ডাইৰেক্টলি এতিয়া আদিম যুগৰে পৰা মানুহে কি কৰে মানুহে যেতিয়া খাদ্য গ্ৰহণ কৰি জীয়াই থাকিব পাৰে বুলি ভোক লাগিলে খাদ্য গ্ৰহণ কৰিব লাগে বুলি বুজি পোৱা কেতিয়াৰ পৰা হ'ল যেতিয়া গছত লাগি থকা ফল আপেল হওক কমলা হওক হেয়া ভক্ষণ কৰিছিলে আৰু লাহে লাহে মানুহে বুজিব পাৰিলে যে জীৱ-জন্তু প্ৰাণীসমূহো হান্টিং যেটো প্ৰথা আৰম্ভ হ'ল যে শিকাৰ কৰিও এই জীৱ-জন্তু সমূহ খাব পাৰি ভক্ষণ কৰিব পাৰি তেতিয়া আমাৰ ভোক দূৰ হয় গতিকে ফৰেষ্টৰ পৰা আমি প্ৰথমতে খাদ্য পাইছিলো ডাইৰেক্টলি পাইছিলো আমি ডাইৰেক্ট গছত লাগি আছিল চিঙি আনি খাইছিলো পিছলৈ মানুহে হেয়া ৰান্ধি খোৱা হ'ল তেলত ভাজি খোৱা হ'ল আগতে কেঁচাই ভক্ষণ কৰিছিল পিছত পুৰি ভক্ষণ কৰা হ'ল আৰু শেষত এতিয়া আমি তেলত ৰান্ধি খোৱা হলো কথাটো একেটাই মানুহে ভক্ষণ কৰে এই সমূহ গুটে যিমানখিনি ভেজিটেবলস হোক বা ফ্ৰুটস হোক হেয়া গুটে আমি ভক্ষণ কৰো আৰু প্ৰাণী সমূহো আমি মাংসৰ ৰূপত আমি হেয়া ভক্ষণ কৰো এয়া আমি কৰ পৰা পাইছো আমি জৈৱ বৈচিত্ৰ্যৰ পৰাই পোৱা নাই জানো ছবিত আমি দেখিবলৈ পাইছো বিভিন্ন ধৰণৰ প্ৰথম ছবিখনত বিভিন্ন ধৰণৰ পাচলি আছে এই পাচলিসমূহ বেলেগ বেলেগ প্ৰজাতিৰ নহয় জানো জৈৱ বৈচিত্ৰ্য ইয়াত থকা নাই জানো গতিকে এই বিভিন্ন এই জৈৱ বৈচিত্ৰ্যৰ পৰা আমি তুলি লৈ পেলাই ভক্ষণ কৰিছো এয়া হৈছে উপভোগ্য ব্যৱহাৰ মূল্য বা কনজাম্পটিভ ইউজ ভ্যালু
ইয়াক ডাইৰেক্টলি আমি ব্যৱহাৰ কৰিছো, ডাইৰেক্টলি আমি খাইছো। তাৰ পিছত ছবিত তলৰ ছবিটোত আমি ইয়া বাঁহগাজ দেখুৱাইছো। ছবিৰ সহায়ত বাঁহগাজ বহুতে খাই ভক্ষণ কৰে। গতিকে বিভিন্ন অঞ্চলত থকা পাহাৰ অঞ্চলত থকা মানুহে কাটি আনি ভক্ষণ কৰে, সেইবোৰ ৰান্ধি খায়, বা আউটস্কাৰ্টছত যিখিনি মানুহ থাকে সেইখিনিয়ে এইবোৰ ভক্ষণ কৰিবলৈ পায়। তাৰোপৰি ওপৰৰ ছবিত কি দেখুওৱা হৈছে, ওপৰৰ এই ছবিত বিভিন্ন ধৰণৰ উদ্ভিদ দেখুওৱা হৈছে, আৰু এই উদ্ভিদৰ পৰা মেডিচিন বনোৱা হয়। আমি এইটো এথনোবটনি বুলিও কয়, এথনোবটনি বুলি ইয়াৰ ষ্টাডিটো, যিটো ট্ৰেডিশ্যনেল মেডিচিন, ট্ৰেডিশ্যনেল প্লান্টছৰ বিষয়ে ষ্টাডি কৰা হয়। আৰু বিভিন্ন ধৰণৰ বনৌষধ যিটো মাৰ্কেটত এভেইলেবল, তেনেকুৱা বনৌষধ এতিয়াও এনেকুৱা আছে যিবোৰ আমি এতিয়াও বিচাৰিয়ে পোৱা নাই। মহৌষধ বুলি কয়, বহুতো এনেকুৱা জংঘল হওক বা গাঁও অঞ্চল, গ্ৰামাঞ্চলত হওক, এনেকুৱা ধৰণৰ উদ্ভিদ আছে যিবোৰৰ পৰা বিভিন্ন ধৰণৰ বেমাৰৰ মেডিচিন আহৰণ কৰিব পাৰি। আয়ুৰ্বেদিকটো গোটেই এইবোৰৰ ওপৰতেই নিৰ্ভৰ কৰি আছে। গতিকে এয়া হৈছে উপভোগ্য ব্যৱহাৰ মূল্য। আমাৰ কটা গ'ল, হাতখন কটা গ'ল, তেজ বন্ধ কৰিবলৈ বিশলীকৰণৰ পাত আমি তুলি আনি লগুৱাই দিলো, তেজ বন্ধ হৈ গ'ল, ঘাটো শুকাই গ'ল। এইবোৰ মেডিচিন বা এই বনৌষধৰ বিষয়ে সকলোৱে নাজানে। আজিৰ যুগত মানুহে আৰু নাজানে, কিন্তু আগতে জানিছিলে মানুহে। গ্ৰামাঞ্চলত বসবাস কৰা মানুহখিনিয়ে হয়তো কিছু পৰিমাণে জানে, আৰু তেওঁলোকৰ আমাৰ পূৰ্বপুৰুষসকলে বহুতখিনি জানিছিলে। তেওঁলোকে ঋষিমুনিৰ দিনৰে পৰা ভাৰতবৰ্ষতটো এনেধৰণৰ মেডিচিন ব্যৱহাৰ হৈয়ে আহিছে। তাৰ পিছৰ একেবাৰে শেষৰ ছবিখনত মাছ ধৰা ছবি দেখুওৱা হৈছে। বহুতো মানুহ আছে জীৱিকা উপাৰ্জন কৰি আছে মাছৰ সহায়ত। গতিকে এই বিষয়ে আমি পিছলৈ আহিম। এইটো উপভোগ্য ব্যৱহাৰ মূল্যত নপৰে, মাছ আনি ব্যৱসায় কৰাটো উপভোগ্য ব্যৱহাৰ মূল্যত নপৰে। এইটো হৈছে উপভোগ কৰিছো, আমি মাছ মাৰিছো, খাইছো। মানুহৰ ঘৰত, নিজৰ ঘৰতে পুখুৰী থাকে, বিশেষকৈ গ্ৰামাঞ্চলত পুখুৰী থাকে মানুহৰ, তাৰ পৰা মাছ আনে, বিলাই দিয়ে, আনকো বিলাই দিয়ে, নিজেও খায়। গতিকে এয়া হৈছে ভক্ষণ কৰিছো আমি, উপভোগ্য ব্যৱহাৰ কৰিছো আমি, উপভোগ কৰিছো আমি জৈৱ বৈচিত্ৰ্যৰ এই সম্পদসমূহ। তাৰ পিছৰ ছবিৰ উপাদানমূলক ব্যৱহাৰ মূল্য, ইয়াতে ব্যৱসায়ৰ লগত জড়িত আছে ডাইৰেক্টলি। এতিয়া যে কৈছিলো যে কৰবাত ডাইভাৰ্চিটি, বায়'ডাইভাৰ্চিটি আছে, আমাৰ কি ইয়াতে, আমাৰ কি লাভ হৈছে বা আমাৰ কি মূল্য, সেই জৈৱ বৈচিত্ৰ্য মূল্য আমাৰ ইয়াত কি। এয়া প্ৰথম ছবি, উড ইণ্ডাষ্ট্ৰি, কাঠৰ ফেক্টৰী এটা দেখুওৱা হৈছে। কাঠ আমি ক'ৰ পৰা পাওঁ, গছৰ পৰা পাওঁ, অৰণ্যৰ পৰা পাওঁ। নেক্সট টু পেপাৰ ইণ্ডাষ্ট্ৰি, পেপাৰ আমি ক'ৰ পৰা পাওঁ, গছৰ বাকলিৰ পৰাই পাওঁ। গতিকে উপাদানমূলক ব্যৱহাৰ মূল্য বা প্ৰডাক্টিভ ইউজ ভেলু, প্ৰডাক্টিভ হৈছে ব্যৱসায় কৰিছে কোনোবাই, ব্যৱসায় সেই জৈৱ বৈচিত্ৰ্যৰ মাজৰ পৰাই এইবোৰ তুলি অনা হৈছে। গছ, বিভিন্ন ধৰণৰ গছ তুলি অনা হৈছে, কাঠখৰি আমি পাইছো, কাঠখৰি পাই আমি সেয়া ব্যৱহাৰ কৰিছো। ফেক্টৰী তাৰ পৰা বনাইছে, সেই ফেক্টৰীত এইবোৰ উৎপাদন কৰা হৈছে। ফাৰ্নিচাৰ আমি পাইছো, পেপাৰ আমি পাইছো। গতিকে এয়া হৈছে উৎপাদনমূলক ব্যৱহাৰ মূল্য। তাৰ পিছৰ ছবিটো ঠিক তেনেদৰে কাঠখৰি অকল যে উৎপাদনমূলক ব্যৱহাৰ মূল্যতে তেনেকুৱা নহয়, এই উপভোগ্য ব্যৱহাৰ মূল্যটো কাঠখৰি ব্যৱহাৰ আহিব। কাঠখৰি কাটি আনি মানুহে, খৰি কাটি আনি মানুহে জুই জ্বলাই ৰান্ধে, আগৰ দিনতো ৰান্ধিছিলেই। ঠিক তেনেদৰে উপাদানমূলক ব্যৱহাৰ মূল্যত কি আছে, উপাদানমূলক ব্যৱহাৰ মূল্যটো খৰি আনি বজাৰত বিক্ৰী কৰি পেলাই তাৰ পৰা পইচা উপাৰ্জন কৰিছে। গতিকে সেয়া হৈছে প্ৰডাক্টিভ ইউজ ভেলু। ঠিক তেনেদৰে ইয়াতে পলুৰ ছবি, চিল্ক ৱৰ্ম, মুগা, এইবোৰ আমাৰ অসমৰ মেনচেষ্টাৰ অফ আছাম কাক কয়, শুৱালকুছিক কোৱা হয়। মুগা, চিল্ক, আমাৰ চিল্ক যিটো আমাৰ ইয়াতে, সেয়া ক'ৰ পৰা উৎপন্ন হয়, বায়'ডাইভাৰ্চিটিৰ পৰাই আমি নাপাওঁ জানো। তাৰপিছত এয়া ভেড়া ছাগলী, ভেড়া ছাগলীৰ পৰাই আমি কি পাওঁ, উল পাওঁ, ঊণ সূতা আমি ভেড়া ছাগলীৰ পৰাই পাওঁ। গতিকে এয়া হৈছে প্ৰডাক্টিভ ইউজ ভেলু, উৎপাদনমূলক ব্যৱহাৰ, য'ৰ পৰা আমি ইনকাম কৰিব পাৰিছো বা যোনে ব্যৱসায় কৰিছে সি ইনকাম কৰিব পাৰিছে। ঠিক তেনেদৰে মাছৰ যিটো ব্যৱসায় বা মাংসৰ পল্ট্ৰি ব্যৱসায়টো ইয়াত আহিব, উৎপাদনমূলক ব্যৱসায়।
উৎপাদনমূলক ব্যৱহাৰ হৈছে বায়োডাইভাৰ্চিটি এতিয়া মানুহে গৰু পোহে গৰুৰ গাখীৰ বেচে ছাগলী আৰু মুৰ্গী পোহে মুৰ্গীৰ কণী হাঁহৰ কণী বা গোটেই মুৰ্গীটোও বিক্ৰী কৰে মাংস হিচাপে য'ত পিছত ব্যৱহাৰ কৰা হয় গতিকে এইবোৰ হৈছে উৎপাদনমূলক ব্যৱহাৰ এইবোৰৰ পৰা আমাৰ মানুহৰ লাভান্বিত হৈ আছে গতিকে এয়া হ'ল উৎপাদনমূলক ব্যৱহাৰ মূল্য ইয়াৰ পিছত সামাজিক মূল্য সমাজত আমাৰ এই উদ্ভিদ হওক বা জীৱ-জন্তু হওক তাৰ মূল্য কি সামাজিক একোটা মূল্য থাকে এতিয়া ভাৰতবৰ্ষৰ যদি পাৰ্টিকুলাৰলি আমি ভাৰতবৰ্ষৰ কথা কওঁ আদিম যুগৰে পৰা মানুহে নেচাৰক গোটেই পৃথিৱীৰ যদি কথা কওঁ মানুহে আগতে নেচাৰক মানুহৰ কোনো জাতি ধৰ্ম বোলা একো নাছিলে প্ৰথমতে মানুহে নেচাৰক পূজা কৰিছিলে সূৰ্যক পূজা কৰিছিলে সূৰ্য দেৱতাক পূজা কৰিছিলে বৰুণ দেৱতাক পূজা কৰিছিলে গতিকে সেয়া আৰাধ্য পূজনীয় আছিলে পিছত গৈ জাতি হ'ল ধৰ্ম হ'ল সেয়া এটা বেলেগ ইস্যু এটা কিন্তু সামাজিক মূল্যত আমাৰ ভাৰতবৰ্ষৰ কথা যদি কওঁ প্ৰথম ছবিটোৱে উদাহৰণ তাৰ আমি ৰঙা সূতা তাত মহিলাসকলে ৰঙা সূতা বান্ধিছে পূজা কৰিছে গছক এইটো কৰাৰ ফলত কি হৈছে গছডাল বাচি গৈছে গছডাল বহু পুৰণি গছ কটাৰ পৰা বাচি গৈছে কাৰণ ইয়াতে এটা লোকবিশ্বাস আছে যে মানুহে ইয়াত তাত পূজা কৰে তেনেকুৱা ধৰণৰ বিভিন্ন গছ আছে বহুত গছ আছে পিপল গছ আছে তেনেকুৱা বিভিন্ন ধৰণৰ আহত গছ বট গছ আমি পূজা কৰোঁ তেনেকুৱা গছসমূহ বেল গছক আমি পূজা কৰোঁ গতিকে ভাৰতবৰ্ষৰ যদি আমি পইণ্ট অফ ভিউটো চাওঁ ভাৰতবৰ্ষৰ এনেকুৱা ধৰণৰ সামাজিক মূল্য বায়োডাইভাৰ্চিটিৰ বহুত আছে তুলসীক আমি পূজা কৰোঁ তুলসীত আমি পানী ঢালো আৰু এইবোৰ কৰাৰ ফলত কিছুমান আমি বহুত লাভো আহৰণ কৰিছোঁ এয়া যে পূজা কৰিলে যে কিবা এটা আশীৰ্বাদ পাইছোঁ তেনেকুৱা নহয় তুলসী বিভিন্ন মেডিচিনেল ইউজ তুলসীৰ বহুত থাকে ঠিক তেনেধৰণে এনেকুৱা ডাঙৰ ডাঙৰ বৃহৎ বৃহৎ গছ যদি থাকে ই ছাঁ দিব তাৰ লগতে গোটেই বায়ুমণ্ডলটো ঠাণ্ডা কৰি ৰাখিব সেই অঞ্চলটোৰ গতিকে এই যে মানুহে এটা লোকবিশ্বাস আমাৰ ভাৰতবৰ্ষত যে গছক পূজা কৰিব লাগে গছত দেৱতা থাকে বা গছত ভগৱান থাকে তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক ধাৰণা এই ধাৰণাবিলাকে কিন্তু প্ৰকৃতিক জীয়াই ৰখাত বা প্ৰকৃতিক বচাই ৰখাত বহুখিনি পৰিমাণে উদগনি জগাইছে তাৰে লগতে আমি ফল ফুল তৃতীয় ছবিখনত তলৰ ছবিখনত দেখিবলৈ পাইছোঁ ফল ফুল আমি ব্যৱহাৰ কৰোঁ পূজাত ব্যৱহাৰ কৰোঁ সেয়া হৈছে সামাজিক মূল্য পূজাত ফুল বা ফল নোহোৱাকৈ হিন্দু ৰীতি নীতিৰ পূজা জানো সম্ভৱ হ'ব নহয় ঠিক তেনেদৰে ইছলাম ধৰ্মতো ফুল অবিহনে গোলাপ ফুল অবিহনে নহয় ঠিক তেনেদৰে প্ৰত্যেকটো ধৰ্মতে আমি জৈৱ বৈচিত্ৰ্যৰ পৰা এই যে আহৰণ কৰোঁ ফুল বিশেষকৈ ফুল আৰু ফল এইসমূহ নোহোৱাকৈ পূজা পাৰ্বণ পূজা পাতল আদি সম্ভৱপৰ নহয় গতিকে এই বায়োডাইভাৰ্চিটিৰ সামাজিক মূল্যটো ইয়াতে প্ৰকাশ পাইছে ঠিক তেনেদৰে আমাৰ বলি বিধানৰ যিটো প্ৰথা আছে তাতো আমি জীৱ-জন্তুসমূহ ব্যৱহাৰ কৰিছোঁ বা এৰি দিওঁ আমি মানস কৰোঁ আমি মানস কৰি মন্দিৰত গৈ পেলাই ছাগলী এৰি দিওঁ পাৰ এৰি দিওঁ গতিকে এইবোৰ হৈছে সামাজিক মূল্য বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্যৰ সামাজিক মূল্য এয়া উদ্ভিদৰ কথাই অকল নহয় জীৱ-জন্তুখিনি প্ৰাণীসমূহতো বলি প্ৰথাৰ পৰা আৰম্ভ কৰি এৰি দিয়ালৈকে মন্দিৰত গৈ এৰি দিয়া বা যিকোনো কাৰোবাক দান দিয়া এইবোৰ যিটো ৰীতি নীতিৰ লগত আমাৰ সমাজৰ লগত যিটো এটা জড়িত হৈ আছে জৈৱ বৈচিত্ৰ্য ইয়ে কিন্তু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো বহুখিনি উদগনি জগাইছে গতিকে এয়া হৈছে সামাজিক মূল্য ইয়াৰ পিছত চাইছো আহক নৈতিক মূল্য এটা মাত্ৰ ছবি দিছো কুকুৰ বহুতেই ভাল পায় আৰু কুকুৰক প্ৰভু ভক্ত বুলি কোৱা হয় অকল কুকুৰৰহে ছবিটো ইয়াত দিয়া হৈছে কিন্তু এনেকুৱা বহুত ধৰণৰ বিভিন্ন ধৰণৰ জীৱ আছে যাক আমি পোহনীয়া হিচাপে ৰাখো পোহনীয়া আমাৰ কুকুৰেই হওক মেকুৰীয়ে হওক গৰুটোৱে হওক বা ছাগলীটোৱে হওক আমাৰ অতি মৰমৰ হয় ঠিক তেনেদৰে যিবিলাক ৱাইল্ড এনিমেলছ আছে এতিয়া বাঘ এটা কৰবাত আছে নে নাই সি যদি নাথাকেও আমাৰ কি লোকচান হ'ব লোকচান আমাৰ ডাইৰেক্টলি একো লোকচান নহয় কিন্তু আমাৰ যিটো নৈতিক মূল্য এথিকেল এটা ভেলু যে সি যদি থাকে এখন দেশ চহকী হৈছে কাজিৰঙাত গড় আছে বুলি আমিয়ে প্ৰাউড ফিল কৰোঁ
যে কাজিৰঙাখন আমাৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত গতিকে গড় যিমান দিনলৈ আছে আমিও কাজিৰঙাখনক লৈ পেলাই গৌৰৱ কৰিব পাৰো গতিকে হেয়া হৈছে নৈতিক মূল্য বা এথিক্যাল ভ্যালু বুলি কয় জৈৱ বৈচিত্ৰ্য আৰু শেষত নন্দন তাত্ত্বিক মূল্য মানে মানুহে কি আজিকালি ভাল ভাল জাগালৈ যায় খুব বেছি হৈছৰ মাজত নগৈ পেলাই এনেকুৱা দূৰদূৰণিৰ জাগালৈ গৈ ভাল পায় গতিকে এয়া হৈছে দেখিবলৈ য'ত ফ্ৰেছ ফিল কৰে মানুহে দেখিয়েই ভাল পায় তাৰে লগতে অৰ্নামেণ্টেল ফ্লাৱাৰ্ছ যিটো সজাবলৈ ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ ফুল আমি ঘৰ সজাবলৈ গাৰ্ডেনিং কৰোৱাতে ব্যৱহাৰ কৰোঁ এয়া হৈছে নন্দন তাত্ত্বিক মূল্য মানে দেখি যিটো ভাল লাগে বা ইকো টুৰিজিম যিটো এখন দেশৰ ইকনমিক ভ্যালুটো বাঢ়ি যায় যেতিয়া তাত ফুৰিবলৈ মানুহ বেছিকৈ যায় আৰু ফুৰিব কিয় যায় তাৰ নেচাৰেল ভিউ বেছিকৈ থাকে তাৰে আৰু একেবাৰে শেষত আছে ইচ্ছাধীনতা মূল্য মানে আমাৰ এই পৃথিৱীত এনেকুৱা জীৱ আছে বা এনেকুৱা উদ্ভিদ আছে যিবোৰ এতিয়ালৈ আমি এক্সপ্লোৰ কৰা নাই বা যিবোৰ এতিয়ালৈ আমি বিচাৰি পোৱা নাই কিন্তু হেয়াও হয়তো কিছুমান ৰোগৰ মহৌষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি গতিকে এইকেইটা আছিলে মূল্যসমূহ জৈৱ বৈচিত্ৰ্যৰ মূল্য আকৌ এবাৰ চাই লৈছো একদম আৰম্ভণিৰ পৰাই আমাৰ কি আছিলে সামাজিক মূল্য নৈতিক মূল্য নন্দনতাত্ত্বিক মূল্য আৰু শেষত ইচ্ছাধীনতা মূল্য আজিলৈ এইখিনি ধন্যবাদ